Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ এক্সাৰচাইজ 6.2 কুৱেশ্যন নম্বৰ 1 ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 1ত কি কৈছে চাওঁ আহা। কুৱেশ্যন নম্বৰ 1ত তোমাক দুটা ফিগাৰ দিয়া হৈছে আৰু এই ফিগাৰটোৰ মিচিং ইচিৰ লেন্থটো ওলাব কৈছে ফিগাৰ 1ত আৰু এডিৰ লেন্থটো ওলাব কৈছে ফিগাৰ 2ত। ঠিক আছে, চ' ইজি কুৱেশ্যন হয়, বহুত বেছি টান নহয় কুৱেশ্যনটো। তো মই প্ৰথমত ফিগাৰটো বনাই লৈছোঁ। ফিগাৰটো এনেকুৱা ধৰণে আছে, ট্ৰাইংগেল এটা দিছে এ বি চি। ঠিক আছে, আৰু ইয়াত তোমাক লাইনডাল দিছে আৰু এই লাইনডাল পেৰেলেল হয় উইথ বি চি। ঠিক আছে, ইয়াত ডি ই বুলি লিখা আছে। একজেক্টলি মই বুকৰ নিচিনাই বনোৱা নাই। এণ্ড এ ডিৰ তোমাৰ ইয়াত লিখা আছে এৰ পৰা ডি লেন্থটো হৈছে 1.5 চেণ্টিমিটাৰ আৰু ডি বিৰ লেন্থ হয় তোমাৰ 3 চেণ্টিমিটাৰ আৰু তোমাৰ এ ইৰ লেন্থ হয় তোমাৰ 1 চেণ্টিমিটাৰ আৰু তোমাক এইটো সুধিছে তোমাক হোৱাট ইজ দ্য মেজাৰ অফ ই চি, এইটো ওলাব কৈছে। ঠিক আছে, চ' কুইকলি আমি চাওঁ হা এইটো কেনেকৈ কৰিব পাৰোঁ। আমি ইয়াত বেছিক প্ৰপ'জনেল থিয়ৰামটো এপ্লাই কৰি দিম। ঠিক আছে, বেছিক প্ৰপ'জনেল থিয়ৰামটো কি কৈছিলে, তাত আমি শিকিছিলোঁ যদি এটা ট্ৰাইংগেলত কোনোবা এটা ছাইডৰ এনেকৈ যদি পেৰেলেল থাকে তেতিয়াহ'লে বাকী দুটা ছাইড ইকুৱেল ৰেচিঅ'ত ডিভাইড হৈ যায় ন। তো আমি সেইটো লিখিম এ ডি বাই ডি বি। এই যদি থিয়ৰাম তোমালোকে নাজানা তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, মই প্ৰুফ কৰি দেখাইছিলোঁ এইটো কিয় হয়। থিয়ৰাম 6.1 আৰু থিয়ৰাম 6.1টো এক্সামৰ কাৰণে ইম্পৰ্টেণ্টো আছিলে। ঠিক আছে, চ' সেইটো যদি নাই চোৱা এতিয়ালৈকে দেন ভিডিঅ'টো চাই ল'বা, মই বহুত ইজিকৈ এক্সপ্লেইন কৰি দিছোঁ এই ভিডিঅ'টো। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, কমেণ্টৰ লিংক দি দিম। ঠিক আছে, বেছিক প্ৰপ'জনেল থিয়ৰামটো সেইটো আমি ডিৰেক্টলি এনেকৈ এপ্লাই কৰিম। অ'কে, চ' এতিয়া এপ্লাই কৰি পেলাই এ ডিৰ মেজাৰ আমাৰ দিয়া আছিলে 1.5, ডি বিৰ মেজাৰ দিয়া আছিলে 3 আৰু এ ইৰ মেজাৰ দিয়া আছিলে 1 আৰু ই চি মেজাৰটো মিচিং আছিলে, চ' ই চি বুলি লিখি ৰাখিম। অলৰাইট, অ'কে, দেন লেটছ ষ্টাৰ্ট ছলভিং। চ' ইয়াত পইণ্ট আছে, চ' মই কি কৰিম মাল্টিপ্লাইং বাই 10। অ'কে, দুটা নিউমেৰেটৰ এণ্ড ডিনমিনেটৰ 1.5ৰ লগত যদি মই 10 ইনটু কৰোঁ কি হ'ব, 1.5 লগত 10 ইনটু কৰিলে 15 হৈ যাব আৰু 3 লগত 10 ইনটু কৰিলে 30 হৈ যাব। ৰাইট, I have multiplied 10 to both the numerator and the denominator. Okay, then 15 দি কাট কৰি দিওঁ, 15 1 যা 15 and 15 2 যা 30। ঠিক আছে, মই ইয়াত 1/2 পালোঁ, এফালে তোমাৰ 1/EC আছে। এতিয়া কি কৰিম, মোক ই চি ভেলু লাগিছিলে, নট 1/EC, চ' ৰেচিপ্ৰকেল কৰি দিছোঁ। ৰেচিপ্ৰকেল কৰি দিছোঁ নহ'লে ক্ৰছ মাল্টিপ্লাই কৰিছোঁ বুলি ভাবিব পাৰে। এনেকৈ ই চি 1 যা ই চি আৰু এনেকৈ 2 1 যা 2 ক্ৰছ মাল্টিপ্লাই কৰিছোঁ বা ৰেচিপ্ৰকেল কৰি দিলোঁ বুলি ক'লোঁ, একেটাই কথা। চ' আমাৰ ফাৰ্ষ্টৰ আনচাৰটো হয় 2 চেণ্টিমিটাৰ। ঠিক আছে, ইজি আছিলে। অ'কে, ছেকেণ্ডৰ ডায়েগ্ৰামটো মই বনাই লৈছোঁ। এইটো আমি নাম্বাৰ 1টোৰ নিচিনাই কৰিম। ইয়াতো তোমাক এনেকৈ ডি ইটো বি চিৰ লগত পেৰেলেল আছে বুলি কেনে কৈছে। চ' বেছিক প্ৰপ'জনেল থিয়ৰাম দি কেনে কি হ'ব, আমাৰ ছাইডকেইটাৰ ৰেচিঅ'কেইটা ইকুৱেলকৈ ডিভাইড হৈ যায়, হয়নে। এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি। এইটো কিয় হয় থিয়ৰাম 6.1 তোমালোকক বুজোৱা হৈছে, সেইটো থিয়ৰাম চাই ল'বা। অ'কে, বেছিকখিনি নাজানিলে পাছৰ কুৱেশ্যনছখিনি কৰিবলৈ দিগদাৰ হ'ব। আৰু এই থিয়ৰামটো বহুত বেছি ইম্পৰ্টেণ্ট আছিলে, মই বাৰে বাৰে কৈ আছোঁ কিন্তু। ঠিক আছে, চাই ল'বা, এক্সামত আহিবই সেইটো। চ' ইয়াত এ ডি মেজাৰটো নাই, ডি বিটো তোমাৰ 7.2 বুলি কৈছে আৰু এ ইটো তোমাৰ চৰি ইয়াত মাল্টিপ্লাই দিব নালাগিছিলে নহয়, ইয়াত দিব লাগিছিলে ইকুৱেল। আৰু এ ইৰ মেজাৰ হৈছে তোমাৰ 1.8 আৰু ই চিৰ মেজাৰ হৈছে তোমাৰ 5.4। ঠিক আছে, অ'কে, এইটো এতিয়া কেনেকৈ ছল্ভ কৰিম, এইটো তোমাৰ আচ্ছা এইফালে 1.8 আৰু 5.4 ছেম নাম্বাৰ অফ ডিজিটৰ আগত পইণ্ট আছে ন। এটা কাম কৰোঁ, দুইটাকে 10 দি ইনটু কৰি দিওঁ। ঠিক আছে, 1.8 লগত 10 ইনটু কৰিলে কিমান হ'ব, 18 হৈ যাব আৰু 5.4ৰ লগত 10 ইনটু কৰিলে কি হৈ যাব, 54 হৈ যাব। ঠিক আছে, এতিয়া 2 দি ডিভাইড কৰোঁ, 2 9 যা 18 আৰু 2 2 যা 4, 2 7 যা 14। এতিয়া 9 দি কৰি দিওঁ, 3 দিও কৰিব পাৰা, নহ'লে 9 1 যা 9 কৰি দিয়া, 9 1 যা 9, 9 2 যা 18, 9 3 যা 27, 1/3 পালোঁ। ঠিক আছে, এ ডি ইকুৱেল টু এইফালে আমাৰ 1/3 আছে আৰু 7.2টো এইফালে ডিভাইড হৈ আছে ন লেফ্ট হেণ্ড ছাইডত, ৰাইট হেণ্ড ছাইডত গ'লে ইনটু হ'ব, 7.2টো ইনটু হৈ গ'ল। ঠিক আছে, দেন এতিয়া কি কৰোঁ, 3টো ডিনমিনেটৰ আছে, কাট কৰি দিওঁ, 3 1 যা 3 আৰু 7.2টো কাট হ'লে কি হ'ব, 3 2 যা 6 পইণ্ট আৰু এইফালে 12 হ'ব ন, 3 4 যা 12। চ' আনচাৰটো মই পালোঁ 2.4 চেণ্টিমিটাৰ। চ' ফাৰ্ষ্টৰ আনচাৰটো 2 আছিলে চাগে আৰু ছেকেণ্ডৰ আনচাৰটো হৈছে 2.4। ঠিক আছে, একেবাৰে ইজি আছিলে হয়নে। ঠিক আছে, কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে চাওঁ আহা আমি। আমাক কুৱেশ্যন নম্বৰ 2ত কৈছে ই এন এফ আৰ দ্য পইণ্ট অন দ্য ছাইড পি কিউ এণ্ড পি আৰ অফ এ ৰেচপেক্টিভলি অফ এ ট্ৰাইংগেল পি কিউ আৰ বুলি কেনে। অ'কে, এট ফাৰ্ষ্ট ইউ ড্ৰ এ ট্ৰাইংগেল পি কিউ
ট্ৰাইংগেলটোৱে মই কমপ্লিট কৰা নাই পি কিউ আৰ অ'কে ট্ৰাইংগেল এটা বনালোঁ আৰু কি কৈছে ই এন এফ আৰ দ্য পইণ্ট অন ছাইড পি কিউ অ'কে পি কিউ ছাইডৰ এটা পইণ্ট আছে ই আৰু পি আৰ ছাইডত এটা পইণ্ট আছে ডেট ইজ এফ এইটা পইণ্ট হয় অ'কে আৰু সুধিছে ষ্টেট ৱেডাৰ ই এফ ইজ পেৰেল টু কিউ আৰ অৰ নট এই যেতিয়া এইকেইটা পইণ্টে যদি মই জইন কৰি দিওঁ ঠিক আছে এই পইণ্টে মই জইন কৰি লাইনডাল বনালোঁ যে তো এই লাইনডাল বনালোঁ এই কিউ আৰ লগত পেৰেল হ'ব নে নহ'ব সেইটো সুধিছে ঠিক আছে পেৰেল হ'ব নে নহ'ব তো এইটো আমি কোনটো প্ৰপাৰ্টি পৰা আমি প্ৰুফ কৰিম আমি কনভাৰ্চ অফ বি পি টি বুলি কেনে যে এটা থিয়ৰাম এটা পঢ়িছিলোঁ ঠিক আছে সেইটো প্ৰপাৰ্টি ইউজ কৰিব লাগিব তোমালোকে ভিডিঅ'টো যদি চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু কমেণ্টৰ লিংক দি দিম তোমালোকে সেই ভিডিঅ'টো চাই ল'বা ঠিক আছে মই হ'লেও এতিয়া অকণমান শ্বৰ্টকৈ কৈ দিম বাৰু তোমালোকক কুৱেশ্যনটো মোক লিখি ল'ব এতিয়া কি মেজেছখিনি কি দিয়া আছে মই লিখি লৈছোঁ ফাৰ্ষ্টৰ ঠিক আছে চিম্পল কুৱেশ্যন হয় নট ছ' টাফ দেন আৰু এফ আৰৰ মেজাৰ দিয়া আছে 2.4 চেণ্টিমিটাৰ ঠিক আছে কুৱেশ্যনটো কৰাৰ আগতে কুৱেশ্যনটো কনচেপ্টবিলাক ভালকৈ বুজায় ঠিক আছে পেৰেল কেতিয়া হয় চোৱা কনভাৰ্চ অফ বি পি টি কনভাৰ্চ অফ বেচিক প্ৰপ'জিলি থিয়ৰাম দুটা কণ্ডিশ্যন হ'লে মানে তোমাৰ লাইনটো পেৰেল হয় এটাটো কণ্ডিশ্যন এইটো পি ই বাই ই কিউ ইকুৱেল টু পি এফ বাই এফ আৰ হ'ব লাগিব এইটো হৈছে ফাৰ্ষ্ট কণ্ডিশ্যন ছেকেণ্ড কণ্ডিশ্যন আৰু এটা হ'লেও হয় ডেট ইজ পি ই বাই পি কিউ ইকুৱেল টু পি এফ বাই পি আৰ এইটো হ'লে হয় তোমাৰ এইটোত ক'ত লিখা আছে এইটো আমি ক'ত প্ৰুভ কৰিছিলোঁ এই বস্তুটো আমি থিয়ৰাম 6.2 প্ৰুভ কৰিছিলোঁ আৰু এইটো আমি ক'ত পাইছোঁ এইটো আমি এক্সাম্পল 1 নে 2 এক্সাম্পল 1ত আছে মেবি এক্সাম্পল 1 2টো হ'ব পাৰে চাই ল'বা কিন্তু এক্সাম্পল 1 হ'ব লাগে মোৰ যিমানটো মনত আছে এক্সাম্পল 1ত আমি এই বস্তুটো প্ৰুভ কৰিছোঁ ঠিক আছে এই দুটা কণ্ডিশ্যন যদি ফুলফিল হৈ যায় তেতিয়াহ'লে লাইনডাল আমি পেৰেল বুলি লিখিব পাৰিম ঠিক আছে এনেকৈ ই এফ ইজ পেৰেল টু কিউ আৰ বুলি কেনে লিখিব পাৰিম এই কণ্ডিশ্যনকেইটা ফুলফিল হ'লে এই কণ্ডিশ্যনটো ফুলফিল হ'লে ঠিক আছে কোনোবা এটা হ'লে হ'ব তুমি কোনটো ইউজ কৰিবা এতিয়া সেইটো কুৱেশ্যন হয় তোমালোকৰ মেজেছখিনি কোনখিনি দিয়া আছে চোৱা ইয়াত তোমাৰ পি ই দিয়া আছে এইটো পি ই হয় তাৰপিছত তোমাৰ ই কিউ দিয়া আছে ই কিউ এইটো হয় তাৰমানে ফাৰ্ষ্ট কণ্ডিশ্যনটো আমি ইয়াত ফুলফিল কৰি চাম ঠিক আছে আমি প্ৰথমত পি ই বাই ই কিউ ডিভাইড কৰিম আনচাৰ কিমান ওলাব চাম দেন আমি কি কৰিম দেন আমি পি এফ বাই এফ আৰ ওলাই চাম আনচাৰটো যদি ছেইম ওলায় ইকুৱেল ওলায় তেতিয়াহ'লে কি হৈ যাব এই বস্তুটো পেৰেল হৈ যাব আৰু যদি ইকুৱেল নহয় আনচাৰটো কি হ'ব পেৰেল নহ'ব ঠিক আছে চ' মই ভেলুখিনি পুট কৰোঁ পি ইৰ দিয়া আছে তোমাৰ 3.9 চেণ্টিমিটাৰ আৰু ই কিউ দিয়া আছে তোমাৰ 3 চেণ্টিমিটাৰ ঠিক আছে চ' 10 দি মাল্টিপ্লাই কৰি দিছোঁ এইটো 3.9 টো 10 দি ইনটু কৰিলে 39 হৈ যাব আৰু তলত 10 দি ইনটু কৰিলে 30 হৈ যাব ঠিক আছে এতিয়া কাট কৰি দিয়া 3 1 3 3 9 3 1 3 3 0 কিমান পালোঁ 13/10 এতিয়া তলতো যদি 13/10 পাওঁ তাহলে লেণ্ডেল পেৰেল 13/10 নাপালে লেণ্ডেল পেৰেল নহ'ব ঠিক আছে পি এফ মেজাৰ দিয়া আছে মোক 3.6 আৰু এফ আৰ মেজাৰ দিয়া আছে মোক 2.4 ঠিক আছে মই কি কৰোঁ 10 দি ইনটু কৰি দিওঁ 3.6 টো 10 দি ইনটু কৰিলে 36 আৰু 2.4 10 দি ইনটু কৰিলে 24 ঠিক আছে এইটো নহ'ব চাগে কাটি চাওঁ 2 দি কাটো 2 1 যা 2 16 2 16 দেন এগেইন 2 1 যা 2 2 2 যা 4 ঠিক আছে আৰু কাট খাব কাটি থাকিবা একদম লয়েষ্ট ফৰ্মত আনি দিবা 2 9 যা 18 এণ্ড 2 4 যা হয় চৰি 2 6 যা 12 2 6 যা 12 আকৌ এতিয়া 3 ডিভাইড হ'ব 3 3 যা 9 এণ্ড 3 2 যা 6 ইয়াত আমি কিমান পালোঁ 3/2 পালোঁ চ' ইকুৱেল হ'ল নহ'ল ইয়াত আমি 13/10 পাইছোঁ ইয়াত আমি 3/2 পাইছোঁ যদি ইকুৱেল নহয় তেতিয়াহ'লে লেণ্ডেল পেৰেল নহ'ব ঠিক আছে চ' আমি ইয়াত লিখি দিম চিন্স পি ই বাই ই কিউ ইজ নট ইকুৱেল এনেকৈ ইকুৱেল লিখি কেনে কাটি দিবা নট ইকুৱেল হৈ যাব তেতিয়াতো নট ইকুৱেলছ টু পি এফ বাই এফ আৰ দেয়াৰ ফ'ৰ লাইনডাল কি আছিলে ই এফ আছিলে ন দেয়াৰ ফ'ৰ ই এফ ইজ নট পেৰেল টু কি আছিলে পি কিউ আৰ হয় ন য়েছ কিউ আৰ ঠিক আছে বস্তুটো বুজি পালা এনেকৈ কৰিবা ছেকেণ্ডটো কৰি চাওঁ এতিয়া আহা এইখিনি মই ডিলিট কৰি দিছোঁ ঠিক আছে এইখিনি মই ইৰেজ কৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বট লৈ কেনে বা ভিডিঅ'টো প'ষ্ট কৰি কেনে কপিত নোট ডাউন কৰি লোৱা ঠিক আছে মই এইখিনি ইৰেজ কৰি দিছোঁ অ'কে এতিয়া মই ছেকেণ্ড কুৱেশ্যনটোৰ ডাইমেনশ্যনছখিনি কি দিয়া আছে লিখিলোঁ নম্বৰ 2 কি দিয়া আছে পি ইৰ মেজাৰ দিয়া আছে 4 চেণ্টিমিটাৰ এণ্ড কিউ ইৰ মেজাৰ দিয়া আছে 4.5 চেণ্টিমিটাৰ দেন
পি এফৰ মেজাৰ দিয়া আছে 8 চেণ্টিমিটাৰ আৰু এট লাষ্ট আৰ এফৰ মেজাৰ দিয়া আছে 9 চেণ্টিমিটাৰ অ'কে চ' এইটো কৰি চাওঁ হা ইয়াত অলপ থাকি গ'ল এইখিনি মই ইৰেজ কৰি দিছোঁ ঠিক আছে অ'কে আমি কাৰ ৰেচিঅ' ল'ম ফাৰ্ষ্ট কণ্ডিশ্যনটো ইয়াত দিয়া আছে পি ই বাই কিউ ই কিউ ই একেটাই কথা এইটো ৰেচিঅ' ল'ব লাগিব দেন ইফালে পি এফ বাই আৰ এফৰ ৰেচিঅ' ল'ব লাগিব ঠিক আছে পি ই কিমান দিয়া আছে 4 আৰু কিউ ই কিমান দিয়া আছে 4.5 আৰু তোমাৰ পি এফ দিয়া আছে তোমাৰ 8 আৰু আৰ এফ দিয়া আছে 9 ঠিক আছে অলপ ওপৰলৈ গৈছে দেখি পোৱা নাই ন অ'কে লেটছ ষ্টাৰ্ট চলভিং দিছ মই কি কৰোঁ 10 দি ইনটু কৰি দিওঁ পইণ্ট আছে যিহেতু চ' 4 to 10 লগত ইনটু কৰিলে 40 হৈ যাব আৰু 4.5 to 10 ইনটু কৰিলে 45 অ'কে কাট হ'ব ন এইটো কি দি কাটো 5 দি কাটো 5 8 যা 40 আৰু 5 9 যা 45 8/9 চ' এতিয়া মেটচ হৈ গ'ল আমাৰ এইটোতো এই ৰেচিঅ'টো আমি 8/9 পালোঁ ইয়াতো আমাৰ 8/9 আছে হয়নে চ' এনেকুৱাকৈ যদি ইকুৱেল হৈ যায় তেতিয়াহ'লে মই ইকুৱেল পালোঁ ৰেচিঅ'কেইটা বুলি লিখি দিম পি ই এনেকৈ লিখিম চেঞ্জ পি ই বাই কিউ ই ইকুৱেল টু পি এফ বাই আৰ এফ এনেকুৱা যদি ইকুৱেল পাই যাওঁ তেতিয়াহ'লে আমাৰ লাইনটো কি হ'ব আমাৰ লাইনটো হৈ যাব পেৰেলেল কি আছিলে নামটো লাইনটো ই এফ আছিলে ন therefore EF is parallel to QR ঠিক আছে বুজি পাই গ'লা চিম্পল আছিলে এইটো মই এতিয়া ডিলিট কৰি দিম তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু নহ'লে ভিডিঅ'টো প'ষ্ট কৰি কেনে নেক্সট কুৱেশ্যনটো চাবা ঠিক আছে মই এতিয়া ডিলিট কৰি আছোঁ অ'কে থাৰ্ডৰ ডাইমেনশ্যনছখিনি লিখি লওঁ কি দিয়া আছে পি কিউ দিয়া আছে তোমাৰ 1.28 চেণ্টিমিটাৰ দেন এগেইন পি আৰ দিয়া আছে তোমাৰ 2.56 চেণ্টিমিটাৰ দেন এগেইন দিয়া আছিলে পি ই দিয়া আছে 0.18 চেণ্টিমিটাৰ আৰু পি এফৰ মেজাৰ দিয়া আছে 0.36 চেণ্টিমিটাৰ ঠিক আছে আচ্ছা এইটো কুৱেশ্যন ষ্টুডেণ্টে বেছি কনফিউজন হয় বিকজ তাহাঁতি নাজানে যে এই বস্তুটো তোমাৰ কনভাৰ্চ অফ বিপি থিয়ৰামত পঢ়ে এতিয়া তোমালোকে এই বস্তুটো কৰিব লাগিব এই ৰেচিঅ'টো ছেকেণ্ড নাম্বাৰ ৰেচিঅ'টো এইটো তোমাৰ কনভাৰ্চ অফ বিপি টি থিয়ৰাম হয় এইটো প্ৰুফটো তোমালোকৰ এক্সাম্পল 1ত আছে চাই ল'বা তোমালোকে ঠিক আছে মই এতিয়ালৈকে ভিডিঅ' আপলোড কৰা নাই এক্সাম্পল 1ৰ মই তোমালোকে যদি কমেণ্ট কৰি জনোৱা প্ৰুফ কৰি দিয়া এইটো বুলি কিনে বুজাই দিয়া বুলি মই বুজাই দিম ঠিক আছে এইটো কনভাৰ্চ বিপি থিয়ৰামে হয় চ' আমি ইয়াত লিখি ল'ম ছেকেণ্ড ৰেচিঅ'টো আমাৰ ফাৰ্ষ্ট অফ অল কি ওলাব লাগিব পি ই ওলাব লাগিব পি ই বাই পি কিউ ঠিক আছে দেন ৰাইট হেণ্ড ছাইডৰটো পি এফ বাই পি আৰ ওলাব লাগিব ঠিক আছে অ'কে পি ইটো কিমান দিয়া আছে পি ইটো আমাৰ 0.18 দিয়া আছে পি কিউটো 1 কি হৈ গ'ল 1.28 দিয়া আছে আৰু পি এফটো তোমাৰ 0.36 আৰু পি আৰটো 2.56 ঠিক আছে অ'কে এইটা আমি সলভ কৰোঁ হা কি কৰিম 2 ডিজিট আগত পইণ্ট আছে তো দুটাকে 100 ইনটু কৰি দিওঁ 1 ডিজিট আগত পইণ্ট থাকিলে 10 ইনটু কৰি দিবা আৰু 2 ডিজিট আগত পইণ্ট থাকিলে 100 ইনটু কৰি দিবা ঠিক আছে চ' 100 ইনটু কৰিলে 2টা ডিজিট পাছ পেলাই আহি যাব এইটো 18 বনি যাব আৰু 100 ইনটু কৰি দিলে 128 বনি যাব 2 ডিজিট ৰাইট চাইডত আহি গ'লে হয়নে তাৰপিছত সলভ কৰা 2D কাটা 2 9 যা 18 এণ্ড 2 6 যা 12 2 4 যা 8 আৰু নাযায় ছেকেণ্ড 9/64 ঠিক আছে ইয়াকো চেম পইণ্ট 2 ডিজিট আগত পইণ্ট আছে তো 100 দি ইনটু কৰি দিয়া 0.36 to 36 বনি যাব আৰু 2.56 to 256 বনি যাব অলৰাইট ইয়াকো আমি 2D কাটো হা 2 1 যা 2 2 8 16 2 1 যা 2 2 যা 4 2 8 16 এগেইন 2 9 যা 18 2 6 যা 12 2 4 যা 8 এইটো আমাৰ চেম চোৱা 9/64 ওলালে তো এইটো পেৰেল হয় তাৰমানে ৰেচিঅ'কেইটা ইকুৱেল হ'লে পেৰেল হয় হয়নে পি ই বাই পি কিউ ইকুৱেলছ টু পি এফ বাই পি আৰ পালোঁ সেইকাৰণে therefore বাই কনভাৰ্চ অফ বিপি থিয়ৰাম আমি কি লিখিব পাৰিম ই এফ ইজ পেৰেল টু কিউ আৰ বুলি লিখিম ইয়াত ৰিজনটো লিখিলেও হ'ব এনেকৈ বাই কনভাৰ্চ অফ বি পি টি বুলি কেনে বা নিলিখিলেও হয় একো নাই CONVER is a converse of BPT থিয়ৰাম ঠিক আছে অকল এই কুৱেশ্যনটো নহয় কিন্তু দেই মই বাৰে বাৰে কৈছোঁ তোমালোকে থিয়ৰাম 1 আৰু থিয়ৰাম 2 একদম ভালকৈ কৰি লোৱা আৰু এক্সাম্পল 1টো একদম ভালকৈ কৰি ল'বা
তেতিয়াহে এইবিলাক কুৱেশ্যনছ মানে এক্সাৰচাইজখিনি একেবাৰে পানী লাগিব, একেবাৰে ইজি লাগিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 3 তোমাক এটা ফিগাৰ দিয়া হৈছে আৰু ফিগাৰটো প্ৰথমতে মই বনাই লৈছোঁ, তাৰপিছত কুৱেশ্যনটো পঢ়িম। ঠিক আছে, ফিগাৰটো এনেকুৱা ধৰণে বনোৱা হৈছে তোমালোকৰ। এটা ট্ৰাইংগেল আছে ওপৰত A B C, অ'কে, আৰু তলৰ ফালে এটা ট্ৰাইংগেল আছে। তলৰ ফালে ট্ৰাইংগেলটো মই বেলেগ কালাৰ দি বনাই দিছোঁ। এনেকৈ তলৰ ফালে এটা ট্ৰাইংগেল আছে আৰু ইয়াত তোমাৰ পেৰেলেল দিয়া হৈছে, পেৰেলেল লাইন বনোৱা হৈছে, বি চিৰ পেৰেলেলি বনোৱা হৈছে ML, আৰু তলৰ ফালৰো ইয়াত কি আছিলে নামটো, ডি আছিলে ন, এইটো ডি হয়, আৰু LN পেৰেলেল লাইন বনোৱা হৈছে এডাল। অ'কে, ইয়াত গিভেনখিনি লিখি ল'ম মই পটাপট। অ'কে, কি দিছে হা, কুৱেশ্যন নম্বৰ 6 পটকত কৈছে LM ইজ পেৰেলেল টু BC। গিভেনত কৈছে LM লাইনটো পেৰেল হয় CBৰ লগত। অ'কে, এগেইন কৈছে LN ইজ পেৰেলেল টু CD, LN ইজ পেৰেলেল টু CD। অ'কে, ইমানখিনি দি কেনে আমাক প্ৰুফ কৰিব কৈছে যে এইটো এই ৰেচিঅ'টো ইকুৱেল হ'ব বুলি কেনে AM/AB ইকুৱেল হ'ব কাৰ লগত, AN/AD লগত ইকুৱেল হ'ব। ঠিক আছে, একেবাৰে ইজি হয়, একদম চিম্পল কুৱেশ্যন হয়, চাই থাকা ভালকৈ বুজি পাই যাবা। ঠিক আছে, অ'কে, মই এইফালে আনি লৈছোঁ স্পেচখন। প্ৰুফটো মই এইফালে কৰি দিছোঁ, এই ৰাইট ছাইডত কৰি দিছোঁ, তোমালোকে তলত লিখিবা, কিন্তু প্ৰুফটো মই ইয়াত লিখি দিছোঁ PROOF। তোমালোকে এনেকৈ ছাইডত নকৰিবা, তলত কৰিবা। ঠিক আছে, তলত লিখি আহিবা। অ'কে, চোৱা আমি বেছিক প্ৰপ'ৰ্শ্যনেল থিয়ৰাম ইউজ কৰিম। প্ৰথমত ওপৰ ট্ৰাইংগেলটোত চোৱা, ওপৰ ট্ৰাইংগেলটোত আমাৰ ট্ৰাইংগেলৰ নাম কি হয়, ABC হয় ওপৰ ট্ৰাইংগেলত। ওপৰৰ ট্ৰাইংগেলটো তোমাৰ পেৰেলেল কি দিছিলে, LM ইজ পেৰেলেল টু CB বুলি কেনে কৈছে। LM কোনডাল লাইন হয়, এডাল হয়, আৰু CB কোনডাল হয়, এডাল হয়, হয়নে? চ' আমি লিখি ল'ম ইয়াত তোমাৰ LM ইজ পেৰেলেল টু CB হয়। তো ইয়াত BPT থিয়ৰাম দি কেনে কি আহিব কোৱাচোন, আমি ৰেচিঅ'খিনি ইকুৱেল লিখি দিব পাৰোঁ নহয়, এনেকৈ AM/AB ইকুৱেল টু AL/AC বুলি কেনে লিখি দিব পাৰোঁ। বেছিক প্ৰপ'ৰ্শ্যনেল থিয়ৰাম, এইটো ক'ত প্ৰুফ কৰিছিলে, এক্সাম্পল 1ত প্ৰুফ কৰিছিলে তোমালোকে, থিয়ৰাম 6.2, য়েছ, বাই বেছিক প্ৰপ'ৰ্শ্যনেলিটি থিয়ৰাম। ঠিক আছে, এইটো লিখি দিবা, দেন এইটো 1 বুলি মাৰ্ক কৰি থৈ দিবা। আকৌ চেম তলৰ ফালৰ ট্ৰাইংগেলত চোৱা, ইন ট্ৰাইংগেল ACD ইয়াত কি আছিলে, ইয়াত তোমাৰ পেৰেলেল আছিলে এইটো LN পেৰেলেল টু CD বুলি কেনে কৈছে ইয়াত, হয়নে? এইটো LN ইজ পেৰেলেল টু CD বুলি কেনে কৈছে, এইটো লিখি দিয়া LN ইজ পেৰেলেল টু CD বুলি কেনে। চ' পেৰেলেল য'ত আহিব তোমাৰ ৰেচিঅ'খিনি ইকুৱেল হ'বই মানে। ঠিক আছে, তলৰ ট্ৰাইংগেলটোত কেনেকৈ হ'ব ৰেচিঅ'টো, AN/AD এনেকৈ লিখিব লাগিব, AN/AD ইকুৱেল টু কি হ'ব, AN/AD আৰু এইফালে আহিব AL/AC। ঠিক আছে, এইটো বাই BPT বুলি লিখিব পাৰা। চ' মই শ্বৰ্টকৈ কৰি দিছোঁ তোমালোকে ডাইৰেক্ট মেইন যোনটো BPT থিয়ৰাম হয় সেইটো ইউজ কৰি কেনে +1 কৰি কেনেও এইটো বস্তুটো প্ৰুফ কৰিব পাৰা। তোমালোকক তেনেকুৱাও কৰাব কিছুমান টিচাৰ্ছে, সেইটো কৰিলেও কাৰেক্ট হ'ব, বা এনেকৈ ডাইৰেক্টলি কৰিলেও তোমালোকৰ কাৰেক্ট হ'ব, কাৰণ এইটো আমি এক্সাম্পল 1ত প্ৰুফ কৰি আহিছোঁ। ঠিক আছে, ফ্ৰম 1 and 2 বুলি কেনে লিখিম, আৰু ইয়াত চোৱা তুমি এতিয়া এই ৰাইট হেণ্ড ছাইডটো পাৰ্টটো আমাৰ ইকুৱেল হয় AL/AC, আৰু নাম্বাৰ 2 ইকুৱেশ্যনটো AL/AC। তো এই ৰাইট হেণ্ড ছাইড পাৰ্টটো যদি ইকুৱেল হ'ব, তো লেফ্ট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল হ'ব ন। লেফ্ট হেণ্ড ছাইডত আমাৰ কি আছে, AM/AB আছে আৰু AN/AD আছে, তো এইকেইটাও ইকুৱেল লিখিব পাৰোঁ আমি, হয়নে? চ' এইকেইটাক মই ইকুৱেল লিখি দিছোঁ। ঠিক আছে, ফ্ৰম 1 and 2 লিখি কেনে মই কি লিখিব পাৰিম, মই লিখিব পাৰিম AM/AB ইকুৱেল টু AN/AD, আৰু এই বস্তুটো তোমাক প্ৰুফ কৰিব দিছিলে, আৰু আমি একদম ইজিলি কৰি ল'লোঁ, হয়নে? +1 -1 এইবিলাক কৰি নাথাকি কিনে আমি ডাইৰেক্টলি এনেকৈ কৰি দিলে হৈ গ'ল। ঠিক আছে, BPT থিয়ৰামে হয় এইটো, এক্সাম্পল 1ত আছিলে, তোমালোকে এক্সাম্পল 1ৰ প্ৰুফটো চাই ল'বা এবাৰ। অ'কে, আই হোপ বুজি পালা, একেবাৰে চিম্পলকৈ কৰাই দিছোঁ। চ' কুৱেশ্যন নম্বৰ 4ত কি দিয়া হৈছে আমি চাওঁ অহা কুৱেশ্যনটো। 4ত তোমাক যিখিনি দিয়া হৈছে সেইখিনি মই গিভেনত লিখি লওঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ 4ত তোমাক কৈছে যে DE যোনডাল লাইন হয় সেই লাইনডাল পেৰেলেল হয় AC লগত। ঠিক আছে, চ' মই এইটো গিভেনত লিখি ল'লোঁ। আৰু কি দিছে, DF যোনডাল লাইন হয়
সেই লাইনডাল পেৰেলেল হয় এ ই লগত ঠিক আছে ইমানখিনি দি কেনে আমাক প্ৰুফ কৰিব কৈছে টু প্ৰুফ যিখিনি যিটো বস্তু প্ৰুফ কৰিব দিয়ে আমি এনেকৈ লিখোঁ টু প্ৰুফ বুলি লিখোঁ আমাক কি প্ৰুফ কৰিব দিছে আমাক বি এফ বাই এফ ই ইকুৱেল টু বি ই বাই ই চি লগত ইকুৱেল হয় বুলি প্ৰুফ কৰিব কৈছে আৰু ডায়েগ্ৰামটো বনাই লওঁ আমি ঠিক আছে 6.21 যোনটো ডায়েগ্ৰাম আছে সেইটো বনাই লৈছোঁ ডায়েগ্ৰামটো নবনোৱাকৈ ছল্ভ কৰিব নোৱাৰি যিহেতু চ' মই এনেকৈ ডায়েগ্ৰামটো বনাই লৈছোঁ ইয়াত কি দিয়া আছে ইয়াত তোমাক এ বুলি দিছে এইটো কৰ্ণাৰ বি এইটো কৰ্ণাৰ চি ঠিক আছে এণ্ড তোমাৰ ইয়াৰ পৰা লাইনডাল আছে এনেকুৱাকৈ ইয়াত ই বুলি লিখিছে দেন আকৌ এইফালে এটা লাইন আছে আকৌ এইফালে এটা লাইন আছে এনেকুৱাকৈ ঠিক আছে এই ডায়েগ্ৰামটো বনাওঁতে মন কৰিবা তোমালোকৰ এই লাইনডাল এই যোনডাল লাইন হয় ডি এফ লাইনডাল সেইডাল এ ই লগত পেৰেলেল হ'ব আৰু তোমালোকৰ এই লাইনডাল ডি ই যোনডাল লাইন হয় সেইডাল এ চিৰ লগত পেৰেলেল হ'ব ঠিক আছে পেৰেলকৈ বনাবা তেতিয়া প্ৰুফ কৰিবৰ কাৰণে আমাৰ ইজি হ'ব অ'কে ঠিক আছে তাৰপিছত আমি এতিয়া প্ৰুফ কৰোঁ আহা আমাৰ কুৱেশ্যনটো ইজি কুৱেশ্যন হয় এইবোৰ কনষ্ট্ৰাকশ্যন একো কৰিব দৰকাৰ নাই আমি চিধা প্ৰুফ কৰিব পাৰিম যিখিনি দিয়া আছে লিখি ল'লোঁ যি প্ৰুফ কৰিব লাগে লিখি ল'লোঁ ডায়েগ্ৰাম বনালোঁ নাও লেটছ ষ্টাৰ্ট অ'কে এই লাইনটো কোনো ট্ৰাইংগলত আছে ডি ই পেৰেলেল টু এ চি বুলি কেনে কৈছে যে ডি ই কোনডাল লাইনডাল হয় এডাল ডি ই লাইনডাল এডাল হয় আৰু এ চি কোনডাল হয় এ চি তোমাৰ এডাল হয় তো এইডাল লাইন পেৰেলেল অ'কে এইটো লাইন কনচিডাৰ কৰা এতিয়া ইয়াত যদি মই বিপৰীত থিয়ৰম লগাই দিওঁ মই এনেকৈ লিখি কেনে তেতিয়াহ'লে মই এটা ৰেচিঅ' ইকুৱেল পাম হয়নে ইন ট্ৰাইংগেল এ বি চি ট্ৰাইংগেলটোত আমি প্ৰথম যোনটো হিণ্ট দিয়া হৈছে ডি ই পেৰেলেল টু এ চি সেইটো মই লিখি ল'ম ঠিক আছে ইয়াত চোৱা ইয়াত ৰেচিঅ'টো কি হ'ব এই লাইনডাল মই ইৰেজ কৰি দিওঁ নেকি অকণমান দিৰ কাৰণে এই লাইনডাল ইৰেজ কৰি দিওঁ নেকি তেতিয়া আমাৰ ৰেচিঅ'টো ওলাবলৈ ভাল হ'ব ঠিক আছে ৰেচিঅ'টো কেনেকুৱা হ'ব চোৱা লাইনডাল ক'ত হেৰি হৈছে আমি এনেকৈ লিখিব পাৰিম ন বি ই বাই ই চি ইকুৱেল টু বি ডি বাই ডি এ বুলি এনেকৈ ৰেচিঅ'টো লিখিব পাৰিম হয়নে চ' ইয়াত মই লিখি দিছোঁ ঠিক আছে therefore by basic proportion theorem মই কি লিখিব পাৰিম BE by EC equal to BD by DA বুলি লিখিব পাৰিলোঁ ঠিক আছে ক'ব পাৰিলোঁ এইটো ক'ত শিকিছিলোঁ আমি বেচিক প্ৰপৰ্চনেলিটি থিয়ৰামত শিকিছিলোঁ তোমালোকে থিয়ৰামটো যদি চোৱা নাই মই প্ৰুফ কৰি আপলোড কৰি থৈছোঁ সেইটো চাই ল'বা বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে থিয়ৰাম 6.1 ঠিক আছে কি হয় থিয়ৰাম 6.1 এইটো চাই ল'বা তোমালোকে এই প্ৰপাৰ্টিটো দেন এইটো আমি লিখি কেনে 1 বুলি মাৰ্ক কৰিম ঠিক আছে আৰু এটা ৰেচিঅ' ওলাম আমি ডায়েগ্ৰামটো আকৌ মই কমপ্লিট কৰি ল'ব লাগিব এনেকৈ আছিলে লাইনডাল হয়নে এনেকৈ এটা লাইন আছিলে ইয়াত আৰু এনেকৈ লাইন আছে মই বুজাবৰ কাৰণে ইৰেজ কৰি দিছিলোঁ ঠিক আছে অ'কে এতিয়া বাকী থকা লাইনকেইডাল চোৱা তুমি ইন আকৌ চেম ট্ৰাইংগেলটো একেটাই ল'ব কিন্তু পেৰেলেল লাইনডাল এবাৰ বেলেগ হৈ যাব ইন ট্ৰাইংগেল এ বি চি আমাক কৈছিলে কি কৈছিলে এইটো চোৱা আমাক এইটো দিছিলে ডি এফ লাইনডাল এ ই লগত পেৰেল আছে বুলি কেনে চ' মই এইটো ইনফৰ্মেশ্যন লিখোঁ ডি এফ পেৰেলেল টু এ ই বুলি কেনে লিখোঁ ঠিক আছে ডি এফ পেৰেলেল টু এ ই আচ্ছা ট্ৰাইংগেল এইটো নহ'ব ন ট্ৰাইংগেলটো আমাৰ সৰু হৈ যাব আমাৰ ট্ৰাইংগেলটো হ'ব এ বি ই বুলি লিখিব লাগিব ঠিক আছে চ' দেয়াৰ ফৰ বেচিক প্ৰপ'জেল থিয়ৰম আচ্ছা মই ট্ৰাইংগেলটো তললৈ নমাই লওঁ ইয়াত জেগাটো যিহেতু কম হৈ আছে ঠিক আছে ট্ৰাইংগেলটো মই তললৈ লৈ আহিছোঁ জাষ্ট গিভ মি 1 ছেকেণ্ড নহয় গিভ মি 2 ছেকেণ্ড অ'কে ট্ৰাইংগেলটো তোমালোকে তলত বনাব দৰকাৰ নাই মই বুজাব আছে সেইকাৰণে মই তললৈ লৈ আনিলোঁ ঠিক আছে অ'কে ঠিক আছে মই এই লাইনডাল মোহাৰি দিছোঁ এতিয়া চোৱা এতিয়া ট্ৰাইংগেলটোত আমাৰ কোনটো লাইন আছে ডি এফ কোনডাল লাইন হয় যোনডাল লাইন ইউজ হোৱা নাই মই বুজা পালে ভাল হওক কাৰণে মই এডাল ইৰেজ কৰিলোঁ ঠিক আছে এই মাজৰ লাইনডাল ইউটিলাইজ হোৱা নাই অকল তোমালোকে ট্ৰাইংগেল ইমানত ফ'কাছ কৰা এতিয়া অ'কে ইয়াত আমাক কৈছে এই ডি এফ লাইনডাল পেৰেল হয় কাৰ লগত এ ই লগত তো ৰেচিঅ'টো কেনেকৈ লিখিব পাৰিম ৰেচিঅ'টো মই এনেকৈ লিখিব পাৰিম বি এফ বাই এফ ই ইকুৱেল টু বি ডি বাই ডি এ বুলি হয়নে তো মই তেনেকৈ লিখি দিছোঁ বেচিক প্ৰপ'জেল থিয়ৰম দি কেনে ঠিক আছে কি লিখিব পাৰিম বি এফ বাই এফ ই ইকুৱেল টু বি ডি বাই ডি এ ঠিক আছে এইটো ক'ৰ পৰা আহিলে ডায়েগ্ৰামটো কমপ্লিট কৰি দিছোঁ তোমালোকে ডায়েগ্ৰামটো ইৰেজ কৰি নাথাকিবা মই প্ৰুফ কৰিব আছিলে সেইটো কাৰণে মই বুজাব আছিলে সেইটো কাৰণে মই ইৰেজ কৰি কেনে বুজাব ইজি হওক বুলি কেনে ভাল হওক বুলি কেনে মই ইৰেজ কৰিলোঁ ঠিক আছে ন' নিড টু ইৰেজ আকৌ ওপৰলৈ লৈ যাওঁ
তোমালোকে ডায়েগ্ৰামটো এডোখৰতে বনাবা ঠিক আছে এই চাইডত এডোখৰতে বনাবা এই গিভেনৰ চিধা চিধাকৈ ডায়েগ্ৰামটো বনাবা অ'কে আচ্ছা এইটোক মই চিমিলাৰ টু নাম্বাৰ 1 কুৱেশ্যন এনেকৈ লিখিম বাই বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰাম বুলি কেনে আৰু নাম্বাৰ 2 বুলি মাৰ্ক কৰি দিম এতিয়া 1 আৰু 2 তোমালোকে কম্পেয়াৰ যদি কৰি চোৱা তেতিয়াহ'লে এটা বস্তু ইকুৱেল পাবা ফ্ৰম 1 and 2 কি ইকুৱেল পাবা চোৱা এই কুৱেশ্যন নম্বৰ 1ত ইয়াত আমাৰ বি ডি বাই ডি এ আছে ৰাইট হেণ্ড ছাইডত ইয়াতো তোমাৰ 2টো বি ডি বাই ডি এ আছে হয়নে মানে ৰাইট হেণ্ড ছাইডটো ইকুৱেল হৈ আছে যদি ৰাইট হেণ্ড ছাইডটো ইকুৱেল থাকে আমি লেফ্ট হেণ্ড ছাইডকেইটাও ইকুৱেল বুলি লিখিব পাৰোঁ লেফ্ট হেণ্ড ছাইডত কি আছে লেফ্ট হেণ্ড ছাইডত আছে আমাৰ এইটো বি ই ইকুৱেশ্যন নম্বৰ 1ত বাই ই চি ইকুৱেল টু আৰু ইকুৱেশ্যন নম্বৰ 2ত লেফ্ট হেণ্ড ছাইডত কি আছে বি এফ বাই এফ ই ঠিক আছে এই বস্তুটোৱে আমাক প্ৰুফ কৰিব দিছিলে আমি একেবাৰে ইজিলি প্ৰুফ কৰি দিলোঁ হয় নাই বি ই বাই ই চি বি এফ বাই চি এই বস্তুটোৱে প্ৰুফ কৰিব দিছে তোমাক ঠিক আছে বুজি পালা একদম চিম্পল আছিলে কুৱেশ্যনটো তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা স্ক্ৰীনশ্বট যদিও নলোৱা তোমালোকে আকৌ ভিডিঅ'টো তোমালোকে প্ৰথমবাৰ চাই লোৱা এবাৰ ঠিক আছে নট ছ টাফ কুৱেশ্যন নম্বৰ 5ত কি দিছে চাওঁ আহা 5ত কৈছে যে ডি ই ইজ পেৰেলেল টু অ' কিউ আৰু ডি এফ ইজ পেৰেলেল টু অ' আৰ ছ' ডেট ই এফ ইজ পেৰেলেল টু কিউ আৰ ঠিক আছে ছ' যিখিনি দিয়া আছে কথা সেইখিনি মই গিভেনত লিখিলোঁ ঠিক আছে আমাক কি দিছে আমাক কৈছে যে ডি ই পেৰেলেল আছে কাৰ লগত অ' কিউৰ লগত অ'কে আৰু কি দিছে আৰু কৈছে যে আমাক ডি এফ পেৰেলেল আছে কাৰ লগত অ' আৰ লগত ঠিক আছে ইমানকেইটা দি কেনে আমাক দেখাব কৈছে আমাক প্ৰুফ কৰিব কৈছে টু প্ৰুফ বুলি লিখি ল'ম মই যিটো প্ৰুফ কৰিব কৈছে কি প্ৰুফ কৰিব কৈছে আমাক প্ৰুফ কৰিব কৈছে যে ই এফ যোনডাল লাইন ছেগমেণ্ট হয় ডেট ইজ পেৰেলেল টু কিউ আৰ অ'কে অ'কে ফিগাৰটো কোনটো হয় ফিগাৰটো 6.22 6.22 কোনটো এইটো তলৰটো অ'কে ফিগাৰটো মই ইয়াত বনাই লৈছোঁ ঠিক আছে এনেকৈ ট্ৰাইংগল এটা আছে ট্ৰাইংগল আছে ইয়াত লিখা হৈছে পি ইয়াত লিখা হৈছে কিউ এইটো ভাৰ্টিচত লিখা হৈছে আৰ অ'কে দেন এনেকুৱাকৈ মাজত লাইন এটা আছে লাইন দেন ইয়াত লিখা হৈছে অ' বুলি কেনে অ'কে দেখি পাইছা দেন আকৌ ইয়াত লাইনডাল পাৰি দিছে এনেকৈ লাইন ছেগমেণ্টডাল বনাইছে আৰু ইয়াত লিখিছে ই ইয়াত লিখিছে এফ অ'কে আকৌ এনেকৈ লাইন ছেগমেণ্ট আহিছে এনেকৈ লাইন ছেগমেণ্ট আহি কেনে ইয়াত লিখিছে ডি ঠিক আছে বুজি পাইছা ডায়েগ্ৰামটো অ'কে ঠিক আছে লেটছ প্ৰুফ আমাক ইয়াত কনষ্ট্ৰাকশ্যন একো কৰিব দৰকাৰ নাই আমি চিধা প্ৰুফ কৰিব পাৰিম অ'কে কেনেকৈ প্ৰুফ কৰিম বি পি ডি থিয়ৰাম লগাম প্ৰথমতে চোৱা তোমালোকে এইফালৰ ভাগৰ ট্ৰাইংগেলটোত চোৱা এইটো পি অ' কিউ ট্ৰাইংগেলটোত চোৱা ইয়াত তোমাক দিয়া হৈছে নহয় এইটো ডি ই পেৰেলেল টু অ' কিউ বুলি কেনে তো ডি ই কোনডাল হয় ডি ই হয় তোমাৰ এইডাল ডি এডাল হয় আৰু অ' কিউ কোনডাল অ' কিউ হয় তোমাৰ এইডাল তো ইয়াত মই কেনেকৈ লিখিব পাৰিম ৰেচিঅ'কেইটা মই এইটো পি ই বাই ই কিউ পি ডি বাই ডি অ' বুলি কেনে লিখিব পাৰিম হয়নে তো মই সেইটো লিখিছোঁ ইন ট্ৰাইংগেল পি অ' কিউ ইয়াত মই কি পাইছোঁ ইয়াত মই ডি ই লাইনডাল পেৰেলেল পাইছোঁ অ' কিউৰ লগত ঠিক আছে সেইটো মোক দিয়া আছে চ' মই বেচিক প্ৰপ'ৰ্চনেল থিয়ৰাম দি কেনে কি লিখিব পাৰিম চাইড চাইডৰ ৰেচিঅ'কেইটা ইকুৱেল লিখিব পাৰিম পি ই বাই ই কিউ ইকুৱেল টু পি ডি বাই ডি অ' বুলি কেনে লিখিব পাৰিম ঠিক আছে কেনে গম পালোঁ বাই বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰাম দি কেনে এই থিয়ৰামটো মই প্ৰুফ কৰাই থৈছোঁ তোমালোকে ভিডিঅ'টো চাই ল'বা ঠিক আছে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম যদি নাই চোৱা চাই ল'বা আৰু পিন কমেণ্টটো দি দিম তোমালোকে চাই ল'বা ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট থিয়ৰাম গোটেইকেইটা কুৱেশ্যনতে একেকেইটা থিয়ৰাম ইউজ হৈছে দুটাই আছে 6.1 6.2 থিয়ৰামকেইটা তোমালোকে চাই ল'বা নহ'লে কুৱেশ্যনছখিনি বুজি নাপাবা ঠিক আছে ইন ট্ৰাইংগেল আমি ৰাইট ছাইডৰ ফালে ট্ৰাইংগেল ল'ম এতিয়া পি অ' আৰ ট্ৰাইংগেল ল'ম তাত কি পেৰেলেল আছে তাত তোমাক ডি এফ পেৰেলেল দিয়া আছে অ' আৰ লগত ঠিক আছে এইটো ডি এফটো পেৰেলেল দিয়া আছে অ' আৰ লগত অ'কে ইয়াত আমি লিখি ল'ম ডি এফ পেৰেলেল টু অ' আৰ বুলি কেনে ইয়াত আমাক কি দিছে ডি এফ পেৰেলেল টু অ' আৰ লগত পেৰেলেল দিছে চ' বাই বেচিক প্ৰপ'ৰ্চনেল থিয়ৰাম মই কি লিখিব পাৰিম ছেইম এইফালে চাইড লিখিছিলোঁ পি এফ বাই এফ আৰ বি পি টিটো পি এফ বাই এফ আৰ ইকুৱেল টু কি লিখিব পাৰোঁ পি ডি বাই ডি অ' বুলি কিনে ঠিক আছে
যোনে বিপিটিটো বেছিক প্ৰপ'ৰ্চনেল থিয়ৰামটো ভালকৈ বুজি পাইছে তাহাঁতৰ কাৰণে এইকেইটা কুৱেশ্যন একদম পানী আৰু যোনে বিপিটি থিয়ৰামকেইটা চাই লোৱা নাই, অকলে কুৱেশ্যনছকেইটা যদি কৰিবলৈ আহিছা থিয়ৰামকেইটা ভালকৈ বুজি নোলোৱাকৈ, থিয়ৰামকেইটা কনক্লুজন বুজি নোলোৱাকৈ, তেন্তে তোমালোকৰ গোটেইকেইটা কুৱেশ্যন বহুত বেছি ডিফিকাল্ট হ'ব। ঠিক আছে, ক'ৰ পৰা কি হৈ আছে একো বুজি নাপাবা, মানে একদম হাৰ্ড হৈ গৈ থাকিব। চ' তোমালোকে থিয়ৰামকেইটা আগতে ভালকৈ চাই লোৱা। ঠিক আছে, ভিডিঅ'ত মই পষ্ট কৰি থৈছোঁ, তোমালোকে ভিডিঅ'টো চাই লোৱা যদি নাই চোৱা, আৰু যোনে চাইছা তাৰ কাৰণে একেবাৰে ইজি আৰু। অ'কে, আচ্ছা, এতিয়া চোৱা আমি এই দুটা যে বনাই দিলোঁ ইকুৱেশ্যনটো, তাত আমি কমন কি পাইছোঁ, এই ৰাইট হেণ্ড পাৰ্টটো চোৱা, এইটো পি ডি বাই ডি অ' আছে ৰাইট হেণ্ড চাইডে, এইটো তোমাৰ পি ডি বাই ডি অ' আছে, হয়নে? তো আমাৰ ৰাইট হেণ্ড চাইড পাৰ্টকেইটা ছেইম হ'লে আমি লেফ্ট হেণ্ড চাইড পাৰ্টকেইটাও একেই বুলি লিখিব পাৰোঁ নে? এই লেফ্ট হেণ্ড চাইড পাৰ্টকেইটাও একেই বুলি লিখি দিওঁ। ইকুৱেশ্যনত কি আছে মোৰ লেফ্ট হেণ্ড চাইডত পি ই বাই ই কিউ বুলি কিনে আছে, আৰু ইকুৱেশ্যন নাম্বাৰ 2 লেফ্ট হেণ্ড চাইডত কি আছে, পি এফ বাই এফ আৰ বুলি কিনে আছে। আচ্ছা, এতিয়া আকৌ একেই বেছিক প্ৰপ'ৰ্চনেল থিয়ৰামে লাগি যাব। তোমালোকৰ চোৱা এই ট্ৰাইংগেলটো যোনটো মই আকৌ এবাৰ বনাই দেখাইছোঁ মানে সৰুকৈ চিম্পলকৈ, ইয়াত এনেকৈ আছিলেতো পি কিউ আৰ এনেকৈ আছিলেতো, আৰু ইয়াত তোমাৰ লাইন আছে ই এফ। আমি চোৱা ৰিজাল্টটো কি পালোঁ, ৰিজাল্টটো এইটো পি ই বাই ই কিউ পালোঁ, এইটো পি ই বাই ই কিউ ইকুৱেলছ টু এফালে পালোঁ পি এফ বাই এফ আৰ। তো এই ৰিজাল্টটো কেতিয়া পাওঁ, যেতিয়া এই লাইনডাল পেৰেল হয় তেতিয়াহে ৰিজাল্টটো পাওঁ, হয় নাই? লাইনটা পেৰেল হ'লে আমি এই চাইডৰ খেতি ইকুৱেল লিখিব পাৰোঁ। এই বস্তুটো আমি ক'ত শিকিছোঁ, কনভাৰ্ছ অফ বিপি থিয়ৰাম 6.2। সেইকাৰণে মই কৈ আছোঁ থিয়ৰামকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় বুলি কিনে, হয় নাই? চ' এইটো ৰিজাল্ট আমি পাওঁ যদি এই লাইনকেইডাল যদি পেৰেল হ'ব, ই এফ পেৰেল টু কিউ আৰ হ'ব। ঠিক আছে, এই ৰিজাল্টটো আমি থিয়ৰাম 6.2 প্ৰুফ কৰিছোঁ, আৰু সেই থিয়ৰামটোৰ নাম কি আছিলে, কনভাৰ্ছ অফ বেছিক প্ৰপ'ৰ্চনেলিটি থিয়ৰাম। ঠিক আছে, বুজি পালা? এইটো বনাব দৰকাৰ নাই, এইটো মই এনেই বুজাবৰ কাৰণে বনাইছিলোঁ। অ'কে, দেখিছে অকল থিয়ৰামকেইটা ইউজ হৈ আছে, থিয়ৰামকেইটা জানিলে মানে একদম চিম্পল কথা আৰু, মানে একো হেৰি কৰিবলৈ নাই, একেবাৰে ইজি কুৱেশ্যন এইকেইটা। থিয়ৰামকেইটা কিন্তু কৰি ল'ব লাগিব। ঠিক আছে, আই হোপ মই কুৱেশ্যনটো কেনেকৈ কৰিব লাগিব ভালদৰে বুজাই দিব পাৰিলোঁ। তোমালোকে প্ৰেক্টিছ কৰি ল'বা, নোট কৰি লোৱা, দেন প্ৰেক্টিছ কৰিবা 2-3বাৰ। আৰু থিয়ৰামকেইটা চোৱা, মই বাৰে বাৰে কৈ আছোঁ থিয়ৰামকেইটা চোৱা, থিয়ৰামকেইটাৰ পৰাই গোটেইখিনি বনি যাব, মানে এইখিনি ফৰ্মুলা হয় আৰু সেইটো নাজানিলে তুমি এইকেইটা কৰিব নোৱাৰি, লাভ নাই মানে অকল এইকেইটা প্ৰেক্টিছ কৰি কিনে। অ'কে, চ' কুৱেশ্যন নম্বৰ 6ত কি দিয়া হৈছে চোৱা, এ বি চি আৰ দ্য পইণ্ট অন অ' পি অ' কিউ অ' আৰ ৰেচপেক্টিভলি চাচ ডেট, এইটো ইনফৰ্মেশ্যন ইম্পৰ্টেণ্ট হয়, এ বি পেৰেল টু পি কিউ বুলি কেনে কৈছে। ঠিক আছে, এই লাইনডাল এ বি লাইনডাল পেৰেল হয় কাৰ লগত, পি কিউৰ লগত। আৰু কি কৈছে, আৰু মোক কৈছে এ চি পেৰেল টু পি আৰ বুলি কিনে। ঠিক আছে, আৰু বি চি পেৰেল টু কিউ আৰ প্ৰুফ কৰিব কৈছে। অ'কে, ইয়াত আমি এতিয়া বি পি থিয়ৰাম লগাই দিছোঁ, যোনটো পেৰেল দিয়া আছে। অ'কে, একেবাৰে চিম্পলকৈ হ'ব, তোমালোকে চাই থকা ভিডিঅ' লাষ্টলৈকে ভালকৈ বুজি পাই যাবা। অ'কে, এবাৰ চাই কেনে এবাৰ প্ৰেক্টিছ কৰিলে হৈ যাব। এতিয়া যোনটো লাইন পেৰেল আছে, এইটো কোনো ট্ৰাইংগলত আছে, সেইটো ট্ৰাইংগল তোমাৰ অ' পি কিউ ট্ৰাইংগলত আছে। চোৱা তোমালোকে ভালকৈ চোৱা, অ' পি কিউ ট্ৰাইংগলত পেৰেল লাইনকেইটা আছেনে? চ' যোনটো ট্ৰাইংগলত পেৰেল লাইনকেইডাল থাকিব, সেইটো ট্ৰাইংগলত আমি এনেকৈ লিখি ল'ম ইন এইটো ট্ৰাইংগল বুলি কিনে। ঠিক আছে, তাত বি পি থিয়ৰামটো কেনেকৈ এপ্লাই হ'ব, তাত তোমাৰ মই এনেকৈ লিখিব পাৰোঁ অ' এ বাই এ পি, হয় নাই? এইফালে ৰেচিঅ'টো এই লাইনডাল কি হৈ গ'ল আকৌ, অ' এ বাই এ পি বুলি লিখিব পাৰোঁ। ঠিক আছে, কি লিখিম, অ' এ বাই এ পি ইকুৱেল টু, আৰু এই ৰাইট হেণ্ড ছাইডত কি লিখিব পাৰোঁ, ৰাইট হেণ্ড ছাইডত মই লিখিব পাৰোঁ অ' বি বাই বি কিউ বুলি কেনে, হয় নাই? বি পি থিয়ৰামত শিকিছিলোঁ আমি এনেকৈ লিখিব পাৰোঁ, ৰেচিঅ'কেইটা প্ৰপ'ৰ্চন হৈ যায়, অ' বি বাই বি কিউ। অ'কে, এইটো ইনফৰ্মেশ্যন আমি ক'ৰ পৰা গম পালোঁ, বেছিক প্ৰপ'ৰ্চনেলিটি থিয়ৰামৰ গম পালোঁ। ঠিক আছে, বেছিক প্ৰপ'ৰ্চনেলিটি থিয়ৰাম তোমালোকে যদি চোৱা নাই ভিডিঅ'টো চাই ল'বা, মই প্ৰুফ কৰি থৈছোঁ। ঠিক আছে, লাইনডাল পেৰেল হ'লে আমি এনেকৈ ৰেচিঅ'কেইটা পেৰেলকৈ প্ৰপ'ৰ্চন কৰি দিব পাৰোঁ। অ'কে, দেন এগেইন আৰু এটা লাইন পেৰেল বুলি কৈছিল নহয়, এইটো এ চিটো পেৰেল আছে কাৰ লগত, পি আৰ লগত। এতিয়া এ চি কোনডাল, এইডাল হয় এ চি, পি আৰ কোনডাল, এইডাল হয় পি আৰ। তো সেইফালৰ ট্ৰাইংগেলটোৰ পৰা মই এটা কনক্লুজন ড্ৰ কৰি লওঁ, সেই লাইনডাল কোনটো ট্ৰাইংগলত আছে চোৱা, অ' পি আৰ ট্ৰাইংগলত আছে, হয়নে? এ চি পেৰেল হৈ আছে কাৰ লগত, পি আৰ লগত। চ' তাৰ পৰা আমি এটা কনক্লুজন ড্ৰ কৰোঁ। ঠিক আছে, কি লিখিব পাৰিম আমি একেই অ' এ বাই এ পি বুলি লিখিব পাৰোঁ। ঠিক আছে, আৰু এইটো ছাইডত কি আহিব, এইটো ছাইড আহিব তোমাৰ এইটো অ' চি বাই চি আৰ বুলি কেনে, হয়নে? অ' চি বাই চি আৰ বুলি লিখি দিব পাৰোঁ। এইটো একেই বাই বেছিক প্ৰপ'ৰ্চনেল থিয়ৰাম। তোমালোকে এই বেছিক প্ৰপ'ৰ্চনেল থিয়ৰাম যদি নাই চোৱা, বাৰে বাৰে মই কৈ আছোঁ চাই ল'বা। ঠিক আছে, কাৰণ গোটেইখিনি কুৱেশ্যন অলমষ্ট এইটো থিয়ৰামে ইউজ হৈ যাব। ইয়াৰ পাছত ফ্ৰম 1 and 2 কনক্লুজন 1 আৰু কনক্লুজন 2 পৰা মই ড্ৰ কৰিবৰ কাৰণে কি লিখিব পাৰোঁ, ইয়াত চোৱা মোৰ লেফ্ট হেণ্ড ছাইডত ছেইম হৈ আছে, ইকুৱেশ্যন 1তো অ' এ বাই এ পি আছে, ইয়াতো অ' এ বাই এ পি আছে।
তো লেফ্ট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল হৈ গ'ল, চ' মই ৰাইট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল বুলি লিখি দিম এতিয়া, ঠিক আছে। ৰাইট হেণ্ড ছাইডত কি আছে অ' বি বাই বি কিউ, আৰু এইফালে ইকুৱেশ্যন ছেকেণ্ডত কি আছে অ' চি বাই চি আৰ, ঠিক আছে। এতিয়া চোৱা আমি এই ট্ৰাইংগেলটোত অ' কিউ আৰ ট্ৰাইংগেলটোত এই ৰেচিঅ'কেইটা ইকুৱেল পালোঁ, হয় নাই। এনেকৈ ট্ৰাইংগেলটো চোৱা, তলৰ ফালে যোনটো ট্ৰাইংগেল আছে অ' কিউ আৰ যোনটো ট্ৰাইংগেল আছে, তাত তোমাৰ তলৰ ফালে থকা ট্ৰাইংগেলটোত এইটো পাইছোঁ অ' বি বাই বি কিউ, আৰু এইটো অ' চি বাই চি আৰ। এনেকুৱা কেতিয়া হয়, এনেকুৱা এইটো চাইডৰ প্ৰপ'ৰ্শ্যন কেতিয়া হয়, যেতিয়া লাইনডাল পেৰেল হয়। পেৰেল হ'লেহে প্ৰপ'ৰ্শ্যন হ'ব। এতিয়া প্ৰপ'ৰ্শ্যন পাইছোঁ তো লাইনডাল আমি পেৰেল লিখিব পাৰিম ন, হয় নাই। আমি কি লিখিব পাৰিম, বি চিটো পেৰেল হয় কিউ আৰ বুলি কেনে। এইটো আমি থিয়ৰামত প্ৰুফো কৰি থৈছোঁ, এনেকুৱা প্ৰপ'ৰ্শ্যন হ'লে আমি পেৰেল লিখিব পাৰোঁ বুলি কেনে। এইটো নামটো কি আছিল থিয়ৰামটো, নামটো আছিলে কনভাৰ্ছ অফ বেচিক প্ৰপ'ৰ্শ্যনেলিটি থিয়ৰাম। এইটো থিয়ৰাম 6.2ত আছে, তোমালোকে ভালকৈ চাই ল'বা, ঠিক আছে। থিয়ৰামটো যদি নাজানা এইটো ক'ৰ পৰা কি আহি গ'ল সেনেকুৱা যদি লাগি আছে, তেন্তে মই ভিডিঅ'ত ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত মই তোমাক লিংকটো দি দিম, তোমালোকে ভিডিঅ'টো চাই ল'বা। অ'কে, স্ক্ৰীনশ্বট লৈ লোৱা, নহ'লে ভিডিঅ'টো আকৌ এবাৰ চাই কেনে নোট ডাউন কৰি লোৱা। একদম চিম্পল হয়, ঠিক আছে। উইদিন 3 ষ্টেপ আনচাৰটো ওলাই যাব তোমালোকৰ। চ' কুৱেশ্যন নম্বৰ 7 কি কৈছে চাওঁ আহা। কৈছে ইউজিং থিয়ৰাম 6.1 মানে বি পি টি থিয়ৰামটো ইউজ কৰিব কৈছে। প্ৰুভ ডেট এ লাইন drawn through the midpoint of one side of a triangle parallel to another side bisect the third side বুলি কেনে কৈছে, ঠিক আছে। কুৱেশ্যনত কি কৈছে মই বুজাই দিছোঁ তোমালোকক। কৈছে যে তোমালোকে এটা লাইন ড্ৰ' কৰা, ঠিক আছে। কেনেকৈ ড্ৰ' কৰা, মিড পইণ্ট এটা ছাইডৰ মিড পইণ্ট দি কেনে এডাল পেৰেলেল লাইন ড্ৰ' কৰা, ঠিক আছে। এই তিনিটা কিৱৰ্ড মনত থবা। আমি প্ৰথমতে ট্ৰাইংগেল এটা বনাব লাগিব। অ'কে, ট্ৰাইংগেলৰ তিনিটা ছাইড থাকে, আৰু কোনোবা এটা ছাইডৰ মিড পইণ্ট ল'ব কৈছে। মই এই ছাইডটোৰ মিড পইণ্ট লৈ লৈছোঁ, ঠিক আছে। এই ছাইডটোৰ মিড পইণ্ট লৈ কেনে মই এনেকৈ পেৰেলেল লাইনডাল ড্ৰ' কৰি দিছোঁ। এই ছাইডটোৰ এই লাইনডাল আৰু এই তলৰ লাইনডাল পেৰেলেল হয়, ঠিক আছে। আমাক কৈছে এটা মিড পইণ্ট ল'ব কৈছে, আৰু সেই মিড পইণ্টটো দি কেনে কি কৰিব কৈছে, এডাল পেৰেলেল লাইন ড্ৰ' কৰিব কৈছে। অ'কে, এই যোনটো মিড পইণ্ট হয় সেইটো মই ডি বুলি ধৰিলোঁ। আৰু এতিয়া ইটো এটা মিড পইণ্ট নহয় দেই, ইটো আমাৰ মিড পইণ্ট নহয়, ইটো জাষ্ট এটা পইণ্ট হয়, আৰু ডিটো কিন্তু মিড পইণ্ট হয়। এতিয়া কৈছে যে তোমালোকৰ এনেকৈ কৰিলে কি হ'ব, এটা মিড পইণ্ট লৈ কেনে তুমি যদি পেৰেলেল লাইন ড্ৰ' কৰি দিয়ে, তেতিয়াহ'লে কি হয়, তোমালোকে যোনটো থাৰ্ড ছাইডটো হ'ব সেইটো কি হৈ যাব, সেইটো বাইচেক্ট হৈ যাব বোলে। বাইচেক্ট মানে কি, সমানে সমানে ডিভাইড হৈ যাব। আমাক এতিয়া এইটো প্ৰুফ কৰিব লাগে যে এ ই আৰু ই চি এই দুটা লাইন ছেগমেণ্ট ইকুৱেলকৈ ডিভাইড হৈ গ'ল, সমানে সমানে বাইচেক্ট হৈ গ'ল। বাইচেক্ট মানে কি, ইকুৱেলকৈ ভাগ হৈ যোৱা, ডিভাইড হৈ যোৱা, ঠিক আছে। চ' এইটো আমি কেনেকৈ কৰিম চাওঁ আহা। আমি প্ৰথমত গিভেনত লিখিম। গিভেনত আমাক কুৱেশ্যনত যি দিছে তাৰ পৰা ইনফৰ্মেশ্যনছখিনি আমি লিখিব লাগে। আমি ট্ৰাইংগেল এটা দিছিলে, ট্ৰাইংগেল এটাৰ কথা কৈছিলে, চ' আমি ট্ৰাইংগেলৰ কথা লিখিম। লেট এ বি চি বি এ ট্ৰাইংগেল। অ'কে, লেট এ বি চি বি এ ট্ৰাইংগেল ইন হুইচ মিড পইণ্টটো কোনটো আছিলে, ইন হুইচ ডি ইজ দ্য, ডিটো মিড পইণ্ট আছিলে ন, ডি ইজ দ্য মিড পইণ্ট অফ কোনটো ছাইডৰ মিড পইণ্ট, এ বি। আৰু মই লাইনডাল কি বনাই আনিছিলোঁ, মই ডি ই লাইনডাল পেৰেলেল বনাই লৈছিলোঁ কাৰ লগত, বি চিৰ লগত, ঠিক আছে। এতিয়া আমাক প্ৰুফ কি কৰিব লাগিব, প্ৰুফ কৰিব লাগিব যে থাৰ্ড ছাইডটো বাইচেক্ট হৈ গ'ল বুলি কেনে। বাইচেক্ট হৈ গ'ল মানে মই আকৌ কৈছোঁ, মানে কি সমানে সমানে ভাগ হৈ গ'ল, ডিভাইড হৈ গ'ল বুলি কেনে, মানে এ ই চিৰ লগত সমান হৈ গ'ল বুলি কেনে প্ৰুফ কৰিব লাগিব, ঠিক আছে। চ' আমি প্ৰুফটো কৰোঁ, একেবাৰে ইজিকৈ কৰিম। এইটো প্ৰুফ তোমালোকে ক্লাছ 9তো কৰি আহিছা, মনত আছে যদি তোমালোকে চাই ল'বা। অ'কে, এতিয়া আমি কেনেকৈ প্ৰুফ কৰিম, আমি বেচিক প্ৰপ'ৰ্শ্যনেল থিয়ৰাম ইউজ কৰিম, ঠিক আছে। ইন ট্ৰাইংগেল এনেকৈ লিখিম এ বি চি। এ বি চি ট্ৰাইংগেলত কোনডাল লাইন পেৰেল হয়, টি ই লাইনডাল পেৰেল হয় বি চিৰ লগত, ঠিক আছে। চ' বেচিক প্ৰপ'ৰ্শ্যনেল থিয়ৰামটো মই কেনেকৈ লিখিব পাৰোঁ, মই লিখিব পাৰোঁ যে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি, হয় নাই। বেচিক প্ৰপ'ৰ্শ্যনেল থিয়ৰাম তোমালোকে কৰি আহিছা, মই শিকাই আহিছোঁ। অ'কে, বেচিক প্ৰপ'ৰ্শ্যনেল থিয়ৰামটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু সেইটো থিয়ৰামটো তোমালোকে প্লে'লিষ্টত চাই কেনে সেইটো প্ৰুফটো ভালকৈ প্ৰেক্টিছ কৰি ল'বা, ঠিক আছে। সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, আৰু গোটেই এক্সাৰচাইজটো সেইটো বস্তু ইউজ হৈ আছে, ঠিক আছে। চ' মই বেচিক থিয়ৰাম প্ৰপ'ৰ্শ্যনেলিটি থিয়ৰামটো এপ্লাই কৰি কেনে মই ৰেচিঅ'কেইটা ইকুৱেল বুলি লিখি দিলোঁ, ঠিক আছে। অ'কে, এতিয়া এটা কথা চোৱা, এতিয়া আমাৰ এই ডিটো মিড পইণ্ট হয় নাই, ডিটো যদি মিড পইণ্ট হয় তেতিয়াহ'লে এ ডি আৰু ডি বিৰ মেজাৰটো সমান হ'ব, হয় নাই। ডিডাল যদি মিড পইণ্ট হয়, মিড পইণ্ট হ'লে কি হ'ল, সমান সমানে ডিভাইড হ'ব ন। আমাৰ কি কি ইকুৱেল হ'ব, যদি ডিটো মিড পইণ্ট হয় তেনেকৈ ছাইডত লিখিম চিন্স ডি ইজ দ্য মিড পইণ্ট অফ
এ বি লাইনৰ ডিটো মিড পইণ্ট হয়, সেইকাৰণে কি হ'ব, এ ডি উইল বি ইকুৱেল টু ডি বি হ'ব। ঠিক আছে, অ'কে। তো মই কি কৰিম, মই এই তলৰ ডি বিটো জেগাত কি লিখি দিম, ডি বিটো জেগাত মই এ ডি লিখি দিম, কাৰণ ডি বি আৰু এ ডি কি হয়, ডি বি আৰু এ ডি দুটা ইকুৱেল হয়, সেইকাৰণে ইকুৱেল বুলি লিখি দিছোঁ। ঠিক আছে, আৰু ৰাইট হেণ্ড ছাইডত চেম থাকিব দিলোঁ। অ'কে, এইটো বুজি পাইছে চাগে। দেন চোৱা, এইটো কাট হৈ যাব ন, ওপৰটো মোৰ এ ডি আহি গ'ল, তলটো মোৰ এ ডি আহি গ'ল, ওৱান যা হয়নে। তো মই লেফ্ট হেণ্ড ছাইড কাট কৰি কেনে কি পালোঁ, অকল 1 পালোঁ, আৰু এইফালে এ ই বাই ই চি। অ'কে, চ' আনচাৰটো অলমষ্ট ওলাই গ'ল 95%। এতিয়া ই চিটো ডিভাইড হৈ আছে, তো মই এইফালে 1 লগত সেইখিনি কৰি দিম, ইনটু কৰি দিম, ই চি 1 যা ই চি হৈ যাব, আৰু এইফালে এ ই হৈ যাব। এইটোৱে মই প্ৰুফ কৰিব দিছিলে, হয়নে, ইজিলি প্ৰুফ কৰি দিলোঁ, চোৱা কিমান ইজি হৈ গ'ল। অ'কে, এইটো চোৱা, এ ইকুৱেল টু ই চি প্ৰুফ কৰিব কৈছিলে, এ ইকুৱেল টু ই চি মই প্ৰুফ কৰি দেখাই দিলোঁ। ঠিক আছে, বুজি পাই গ'লে তোমালোকে কেনেকৈ কৰিব লাগিব কুৱেশ্যনটো। আকৌ এবাৰ ৰিপিট কৰি চাই ল'বা, নোট কৰি ল'বা, আৰু 2-3বাৰ প্ৰেক্টিচ কৰিবা, দেন একদম মনত থাকি যাব এইটো। ঠিক আছে, আৰু কুৱেশ্যনটোত কি কৈছে আমি প্ৰথমত পঢ়ি লওঁ আহা। কুৱেশ্যন নম্বৰ 8ত কৈছে, ইউজিং থিয়ৰাম 6.2, থিয়ৰাম 6.2 মানে কোনটো আছিলে, কনভাৰ্চ অফ বেচিক প্ৰপ'জিশ্যন থিয়ৰাম। ঠিক আছে, এইটো থিয়ৰামটো ইউজ কৰিব কৈছে, প্ৰুভ ডেট দ্য লাইন জইনিং দ্য মিড পইণ্ট অফ এনি টু ছাইড অফ এ ট্ৰাইংগল ইজ পেৰেলেল টু দ্য থাৰ্ড ছাইড। মানে কৈছে কি, মই বুজাই দিছোঁ, তোমালোকক কৈছে যে এটা ট্ৰাইংগল এটা লোৱা। অ'কে, ট্ৰাইংগলটোৰ 3টা ছাইড থাকে, হয়নে, ট্ৰাইংগলটোৰ কৈছে যে 2টা মিড পইণ্ট লোৱা তুমি। অ'কে, প্ৰুভ ডেট দ্য লাইন জইনিং দ্য মিড পইণ্টছ অফ 2 ছাইডছ, 2টা ছাইডৰ কি কৈছে মিড পইণ্ট ল'ব লাগিব। তো এই ছাইডৰ মিড পইণ্ট মই এটা লৈ ল'লোঁ, এইটো ছাইডৰ পৰা এটা মই মিড পইণ্ট লৈ ল'লোঁ, আৰু মিড পইণ্ট এটা মই কি কৰিলোঁ, জইন কৰি দিলোঁ। এতিয়া জইন কৰিলে হ'ব কি হ'ব, এইজনৰ লাইন বনিলে সেই লাইনডাল পেৰেলেল হ'ব। ঠিক আছে, কাৰ লগত পেৰেলেল হ'ব, থাৰ্ড ছাইডটো, যোনকেইটা ছাইডৰ পৰা তোমালোকে মিড পইণ্ট লৈছিলা, সেই ছাইডকেইটা নহয়, তাৰ নেক্সট থাৰ্ড ছাইডটো, এইটো ফাৰ্ষ্ট ছাইড, এইটো ছেকেণ্ড ছাইডৰ পৰা তুমি মিড পইণ্ট লৈছা ন, ফাৰ্ষ্ট ছাইডৰ মিড পইণ্ট লৈছা, ছেকেণ্ড ছাইডৰ মিড পইণ্ট লৈছা, তো এই থাৰ্ড ছাইড লগত পেৰেলেল হৈ যাব বুলি কেনে কৈছে, এই লাইনডাল ইয়াৰ লগত পেৰেলেল হৈ যাব বুলি কেনে এইটো আমাক প্ৰুফ কৰি দেখাব লাগে। ঠিক আছে, বস্তুটো বুজি পাই গ'লে কুৱেশ্যনটো আমি কেনেকৈ কৰিম চাই থাকা, একেবাৰে ইজি হয়, চিম্পল হয়, নট ছ টাফ। প্ৰথমত ট্ৰাইংগলটো মই নাম দি দিওঁ, এইটো এ, এইটো বি, এণ্ড এইটো চি, আৰু মিড পইণ্টকেইটা ডি আৰু ই বুলি নাম দি দিওঁ। ঠিক আছে, আৰু মই গিভেনটো লিখিও লওঁ, আমাক কি কি দিছে, আমাক এটা ট্ৰাইংগল দিয়া হৈছে, চ' আমি লিখিম লেট এ বি চি বি এ ট্ৰাইংগল, লেট এ বি চি বি এ ট্ৰাইংগল, আৰু ইয়াত কি আছে, ট্ৰাইংগল ইন হুইচ কোনকেইটা মিড পইণ্ট হয় সেইকেইটা আমি লিখি ল'ম, ইন হুইচ ডি আৰু ইকেইটা মিড পইণ্ট হয় ন, ডি এণ্ড ই আৰ দ্য মিড পইণ্টছ অফ কাৰ ডিটো কাৰ মিড পইণ্ট, ডিটো হয় মিড পইণ্ট এ বিৰ, আৰু ইটো কাৰ মিড পইণ্ট হয়, ইটো হয় মিড পইণ্ট এ চিৰ, হয়নে, আৰু দ্য মিড পইণ্ট অফ এ বি এণ্ড এ চি ৰেচপেক্টিভলি। বাছ ইমানটোতে তোমালোকে হৈ গ'ল, টি আই ভি এল আই ৰেচপেক্টিভলি। ঠিক আছে, গিভেনটো হৈ গ'ল, গিভেনটো এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আমি লিখিব লাগিব টু প্ৰুফ। আমাক প্ৰুফ কি কৰিব কৈছিলে, আমাক প্ৰুফ কৰিব কৈছিলে যে এই লাইনডাল পেৰেলেল হ'ব, হয়নে, মানে ডি ই লাইনডাল, মিড পইণ্ট দি বনোৱা লাইনডাল পেৰেলেল হ'ব থাৰ্ড ছাইডটোৰ লগত, যোনটো হৈছে আমাৰ বি চিৰ লগত পেৰেলেল হ'ব। ঠিক আছে, অ'কে, প্ৰুফটো একেবাৰে চিম্পল। চোৱা, আমাৰ চোৱা, চিন্স আমাৰ ডিটো এটা মিড পইণ্ট হয় ন, আমি এনেকৈ কৰিম প্ৰুফটো, চিন্স ডি ইজ দ্য মিড পইণ্ট, ডিটো এটা মিড পইণ্ট হয়, যিটো কাৰ মিড পইণ্ট হয়, এ বিৰ মিড পইণ্ট হয়। চ' আমি চিন্স ডি ইজ আ মিড পইণ্ট অফ এ বি, যদি ডিটো যদি মিড পইণ্ট হয়, তেতিয়াহ'লে এইটো লাইন ছেগমেণ্ট ইকুৱেল হ'ব ন, এ ডি আৰু ডি বিৰ লাইন ছেগমেণ্টটো সমান সমান হ'ব। এ ডিৰ মেজাৰ যিমান হয়, ডি বিৰো মেজাৰ কিমান হ'ব, একে সমান হ'ব, দুইটা সমান হ'ব। মানে ধৰি লোৱা এ ডি যদি 2 চেণ্টিমিটাৰ, হয়নে, এ ডি যদি 2 চেণ্টিমিটাৰ, এনেই কৈছোঁ আৰু, এ ডি যদি লেটছে ছাপ'জ 2 চেণ্টিমিটাৰ, তো ডি বিও 2 চেণ্টিমিটাৰ হ'ব, কাৰণ ডিটো মিড পইণ্ট হয়, দুটা 2 চেণ্টিমিটাৰ, আৰু বুজি পালা ন, একে সমান। এতিয়া যদি দুইটা 2 চেণ্টিমিটাৰ হয়, দুইটাকে মই ডিভাইড কৰিলে কি পাম, এ ডি যদি 2 চেণ্টিমিটাৰ বুলি ধৰি ল'লোঁ, আৰু ডি বি যদি 2 চেণ্টিমিটাৰ বুলি ধৰি ল'লোঁ, এইটো 2/2 কৰিলে আমি কিমান পাম, 2 চেণ্টিমিটাৰ বাই 2 চেণ্টিমিটাৰ ডিভাইড কৰিলে কিমান পাম, কাটি দিলে আমি কিমান পাম, 1 পাম, হয়নে, সেইকাৰণে এইটোকে যদি মই ডিভাইড কৰি দিওঁ, মই কিমান পাম, 1 পাম। ঠিক আছে, বস্তুটো বুজি পালা, এইটো 1 বুলি মাৰ্ক কৰি থৈ দিবা। দেন এগেইন আকৌ কি কৰিম, আকৌ আমি লিখিম, তললৈ লৈ আনিছোঁ মই অলপ, ট্ৰাইংগল তললৈ আনিব লাগিব,
আচ্ছা হৈ যাব চাগে আকৌ চোৱা ই এটা মিড পইণ্ট হয় নাই আকৌ লিখিবা এনেকৈ চিন্স ই ইজ দ্য মিড পইণ্ট অফ ইটো কাৰ মিড পইণ্ট হয় এ চিৰ মিড পইণ্ট হয় ঠিক আছে তো এগেইন ছেইম এক্সপ্লেনেশ্যন ইটো যদি মিড পইণ্টে হয় ইটো যদি মিড পইণ্ট হয় তেতিয়াহ'লে এ ইৰ যিমান মেজাৰ হ'ব ই চিৰো মেজাৰ একে সমানে হ'ব হয় নাই ধৰি লোৱা ই যদি আকৌ এগেইন 2 চেণ্টিমিটাৰ হয় ছাপ'জ তো ই চিও 2 চেণ্টিমিটাৰ হ'ব লাগিব হয় নাই মিড পইণ্ট হয় মাজত আছে তো আমি দুটাকে লাইন ছেগমেণ্টত কি লিখি পাৰিম ইকুৱেল বুলি লিখি পাৰিম এ ই যিমান হ'ব মেজাৰ ই চিৰো মেজাৰ একে সমানে হ'ব আকৌ আগতে যেনেকৈ কৈছিলোঁ যদি একে সমান লেন্থ থাকে তাহাঁতক ডিভাইড কৰিলে আমি কিমান পাওঁ 1 পাওঁ হয় নাই এ ই ছাপ'জ 2 চেণ্টিমিটাৰ আছে ই চি 2 চেণ্টিমিটাৰ আছে তো 2/2 ডিভাইড কৰিলে আমি কিমান পাম 1 পাম এইটো 2 বুলি মাৰ্ক কৰি দিছোঁ ঠিক আছে এতিয়া 1 কনক্লুজন আৰু 2 কনক্লুজনৰ পৰা আমি ড্ৰ কৰি চোৱা এটা বস্তু এটা দুইটাকে ইকুৱেল লিখিব পাৰিম ফ্ৰম 1 and 2 1 আৰু 2 তুমি চোৱা এইটো 1 ইকুৱেশ্যন তো ৰাইট হেণ্ড ছাইডত 1 আছে এইটো ছেকেণ্ড ইকুৱেশ্যন ৰাইট হেণ্ড ছাইডত 1 আছে তো ৰাইট হেণ্ড ছাইডকেইটা যদি সমান হয় তো আমি লেফ্ট হেণ্ড ছাইডকেইটাও সমান লিখিব পাৰিম ন লেফ্ট হেণ্ড ছাইডত কি আছে এ ডি বাই ডি বি আৰু এফালে কি আছে এ ই বাই ই চি আছে হয় নাই মই ট্ৰাইংগেলটো লৈ তলত আনি দেখাইছোঁ এতিয়া ৰ'বা তোমালোকক এতিয়া আমি ইয়াত ন কনভাৰ্চ অফ বেছিক প্ৰপ'ৰ্চনেল থিয়ৰমটো এপ্লাই কৰিব পাৰিম কনভাৰ্চ অফ বেছিক প্ৰপ'ৰ্চনেল থিয়ৰমত আমাক কি কৈছিলে যদি আমাৰ ট্ৰাইংগেলৰ ৰেচিঅ'কেইটা ইকুৱেল হয় তেতিয়াহ'লে সেইকেইডাল আমি পেৰেলেল লিখিব পাৰোঁ হয় নাই তো ইয়াত চোৱা ইয়াত ভালকৈ এবাৰ চাই লোৱা বুজি পাই যাবা অ'কে এইটো চোৱা ইয়াত আমি কি পালোঁ ৰেচিঅ'টো এ ডি বাই ডি বি এইটো হয় এইটো ইয়াত আছিলে এ ডি বাই ডি বি এইফালে লেফ্ট ফালৰ ৰেচিঅ'টো ইকুৱেল হয় এইটো এ ই বাই ই চিৰ লগত হয় নাই দুয়োটা ইকুৱেল হয় এই বস্তুটো কেতিয়া হ'ব যেতিয়া নেকি এই লাইনডাল আৰু এই লাইনডাল পেৰেল হয় ডি ই বি চিৰ লগত পেৰেল হ'লে আমি এনেকৈ ইকুৱেলটোত ৰেচিঅ'ত লিখিব পাৰোঁ আমি থিয়ৰাম 6.ত শিকি আহিছিলোঁ হয় নাই ৰেচিঅ'টো পেৰেল ৰেচিঅ'কেইটা এনেকৈ ইকুৱেল প্ৰপ'ৰ্চন হ'লেহে লাইনডাল পেৰেল হয় এতিয়া ৰেচিঅ'কেইটা যদি এনেকৈ ইকুৱেল প্ৰপ'ৰ্চনত আছে তাৰমানে আমি এতিয়া কৈ দিব পাৰোঁ যে ডি ই লাইনডাল পেৰেল হয় 100% বি চিৰ লগত বুলি কিনে ঠিক আছে আমি এই বস্তুটো ক'ত শিকিছিলোঁ থিয়ৰাম 6.2 শিকিছিলোঁ তোমালোকে থিয়ৰামটো যদি নাই চোৱা চাই ল'বা পাৰে ঠিক আছে মই ভিডিঅ' বনাই আপলোড কৰি থৈ দিছোঁ কনভাৰ্চ অফ বেছিক প্ৰপ'ৰ্চনেলিটি থিয়ৰাম ঠিক আছে বাছ ইমানটোৱে কৰিব আছিলে আমাৰ অকল প্ৰুফ চিম্পল প্ৰুফ আছিলে আমাৰ ঠিক আছে বুজি পালে কেনেকৈ কৰিব লাগিব কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 9ত কৈছে এ বি চি ডি এটা ট্ৰেপেজিয়াম হয় আৰু ইয়াত এ বি পেৰেলেল টু চি ডি হয় আৰু ট্ৰেপেজিয়ামটোৰ ডায়েগনেলকেইটাৰে ইণ্টাৰচেক্ট কৰি আছে এট পইণ্ট অ'ত ঠিক আছে তাৰপিছত আমাক এটা শ্ব'ত দেখাব কৈছে এটা তো আমি ট্ৰেপেজিয়াম এটা বনাই লওঁ ট্ৰেপেজিয়ামটো বনাবলৈ তোমালোকে ক্লাছ 9ত শিকিছিলা এনেকৈ দুডাল এটা পেৰেলেল থাকে ট্ৰেপেজিয়ামৰ হয় নাই ক্লাছ 9ত মনত আছে এনেকৈ ট্ৰেপেজিয়াম এটা পেৰেলেল থাকে ইয়াত তোমাৰ ট্ৰেপেজিয়ামটো মই নাম দি দিছোঁ এ বি চি ডি আৰু ইয়াত তোমাৰ নহয় এই ট্ৰেপেজিয়ামটোত কি কৈছে চোৱা এইটো এ বি পেৰেলেল টু চি ডি বুলি কেনে কৈছে তো এই লাইনডাল আৰু এই লাইনডাল কি হ'ব পেৰেলেল হ'ব আৰু ডায়েগনেল বনাব লাগিব ডায়েগনেল বনাই কেনে অ'ত ইণ্টাৰচেক্ট কৰাব লাগিব চ' মই ডায়েগনেল বনাই দিছোঁ এ আৰু চি জইন কৰি এডাল ডায়েগনেল বনাই দিলোঁ তাৰপিছত বি আৰু ডি জইন কৰি কিনে মই আৰু এডাল ডায়েগনেল বনাই দিলোঁ ঠিক আছে আৰু এই দুডাল ডায়েগনেল ইণ্টাৰচেক্ট কৰি আছে এট পইণ্ট অ' অ'কে ডায়েগ্ৰামটো এনেকুৱা হ'ব আমাৰ আৰু তাৰপিছত আমাক ফাইনেলি এইটো দেখাব কৈছে যে এ অ' বাই বি অ' কৰিলে চি অ' বাই ডি অ' পাম বুলি কিনে অ'কে কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় তো লাষ্টলৈকে ভালকৈ চাবা ভালকৈ বুজিবা এইটো অলপ প্ৰেক্টিছ কৰি ল'বা এক্সামত হোৱাৰ চান্স আছে অ'কে অল ৰাইট লেটছ ষ্টাৰ্ট টু চল্ভ দিছ কুৱেশ্যন আমি প্ৰথমত কি লিখিম আমি প্ৰথমত লিখিম গিভেন কি দিয়া আছে ঠিক আছে গিভেনখিনি তোমালোকে কুৱেশ্যনৰ পৰাই লিখিব পাৰা আৰু গিভেনটো এক্সামত স্কিপ নকৰিবা কাৰণ ইয়াত 1 মাৰ্কছ থাকে ঠিক আছে আমি গিভেনত কি লিখিম আমাৰ ট্ৰেপেজিয়াম এটা বনাইছোঁ চ' সেইটোৱে লিখিম লেট এ বি চি ডি বি এ ট্ৰেপেজিয়াম TRAPEZIUM ABCD be a trapezium in which question G দিছে এইটোৱে লিখিছোঁ বেলেগকৈ মই একো লিখা নাই in which AB parallel to CD and diagonals DIAGONALS and diagonals intersect each other at O okay shortকৈ লিখি দিলোঁ আৰু আমাক দেখাব কৈছে টু শ' বা টু প্ৰুফ কিবা এটা লিখিব পাৰা দেখাব কৈছে যে AO বাই বি অ' কৰিলে মানে কি পাবা চি অ' বাই ডি অ' পাবা বুলি কেনে ঠিক আছে অ'কে এইটো প্ৰুফ কৰিবৰ কাৰণে তোমালোকে এটা কনষ্ট্ৰাকশ্যন কৰি ল'ব লাগিব আৰু ঠিক আছে এইটো মত হ'বা কনষ্ট্ৰাকশ্যন কি কৰিবা তোমালোকে ইয়াত ন এটা লাইন বনাই ল'বা এইডোখৰত এনেকৈ ইয়াত এটা লাইনডাল হেৰি বনাই ল'বা অ' কি নাম দি দিবা অ' এক্স দি দিওঁ
ঠিক আছে, কেনেকৈ বনাবা? এই অ' এক্সডাল পেৰেল টু এ বিৰ লগত নহ'লে চি ডিৰ লগত কিবা এটাৰ লগত পেৰেল বুলি কৈ দিলে হ'ল, চব পেৰেলে থাকিব আল্টিমেটলি। আমি কি কৰিলোঁ? আমি ড্ৰ' কৰিলোঁ। আমি অ' এক্স লাইনডাল ড্ৰ' কৰিলোঁ আৰু ডেট ইজ পেৰেল টু এ বি। চ' এ বিৰ লগত পেৰেল ড্ৰ' কৰাৰ লগে লগে চি ডিৰ লগতো আল্টিমেটলি পেৰেল হৈ গ'ল, কাৰণ গৈ তিনিটা লাইন পেৰেলে হয় নাই? এতিয়া আমি ফাইনেলি প্ৰুফ কৰিবৰ কাৰণে ৰেডি। দিছ ইজ দ্য মেইন পাৰ্ট। অ'কে, এতিয়া একেবাৰে স্কিপ নকৰিবা। অ'কে, মই ডায়েগ্ৰামটো অকণমান তললৈ লৈ আহোঁ, কাৰণ প্ৰুফটো মোৰ অলপ তলত যাবতো। চ' সেইকাৰণে মই অকণমান তলত লৈ কিনে এইখিনি ওপৰলৈ কৰি লৈছোঁ। ঠিক আছে, অ'কে, লেটছ ষ্টাৰ্ট। চোৱা, ইয়াত মই কি ইউজ কৰিম? ইয়াত মই বি পি ডি থিয়ৰেম ইউজ কৰিম। এই ট্ৰাইংগল চোৱা তুমি, মই লিখি দিছোঁ এইটো কোনো ট্ৰাইংগল চাবা হা। ফ'কাছ অন ট্ৰাইংগল এ বি ডি। এ বি ডি ট্ৰাইংগলৰ দেখিছা? এ বি ডি ট্ৰাইংগল এনেকৈ আছেনে? ইয়াত এ আছে, ইয়াত বি আছে, ইয়াত ডি আছে, এনেকুৱা ট্ৰাইংগল এটা বনি আছে। তোমালোকে মেইন ডায়েগ্ৰামত চোৱা, আৰু ইয়াত তোমাৰ নহয় এটা পেৰেল আছে অ' এক্স, এইটো অ' এক্স পেৰেল টু এ ডি বুলি কেনে আছে। তো আমি বি পি ডি থিয়ৰেম দি কেনে লিখিব পাৰিম নহয় এইটো এ এক্স বাই এক্স ডি বি অ' বাই অ' ডি বুলি কেনে, হয় নাই? বি পি ডি থিয়ৰেম। ইয়াত কি আছে? ইন ট্ৰাইংগল এ বি ডি, ইয়াত আমাৰ পেৰেল আছে অ' এক্স পেৰেল টু এ বি। চ' ইউজিং বি পি ডি থিয়ৰেম মই কি লিখিব পাৰিম? মই এইটো লিখিব পাৰিম এ এক্স বাই এক্স ডি কৰিলে মানে এটা ছাইডৰ ৰেচিঅ'টো ল'লে মানে সেইটো ছাইডৰ বি অ' বাই অ' ডি বা ডি অ' ইকুৱেল পাম, হয় নাই? এইটো ক'ৰ পৰা আহিলে? বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰেম। দেখিছানে মই কৈ আছোঁ চব কুৱেশ্যনতে বি পি ডি থিয়ৰেম ইউজ হৈ আছে, সেইকাৰণে বি পি ডি থিয়ৰেমটো স্কিপ নকৰিবা মই চব কুৱেশ্যনতে কৈ আছোঁ। যদি চোৱা নাই এতিয়ালৈকে দেন অলছ' টাইম আছে, চাই লোৱা সেইটো। এইটো এক্সামত একদম অহা বহুত চান্স আছে বি পি ডি থিয়ৰেমটো, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে, নেক্সট এতিয়া মই বেলেগ এটা ট্ৰাইংগল ল'ম। এতিয়া কোনো ট্ৰাইংগলত ফ'কাছ কৰিবা? এতিয়া তোমালোকে ট্ৰাইংগলটো ফ'কাছ কৰা এ চি ডি। অ'কে, এ চি ডি ক'ত আছে? এইটো চোৱা, এ চি ডি এনেকৈ আছে, ইয়াত এ আছে, এফালে চি আছে, এফালে ডি আছে। মেইন ডায়েগ্ৰামত চোৱা তোমালোকে এনেকৈ ট্ৰাইংগল এটা বনি আছে। এই ট্ৰাইংগলত আকৌ অ' এক্স পেৰেল হ'ব এতিয়া কাৰ লগত? চি ডিৰ লগত। নিজে নিজে হৈ গ'ল, ঠিক আছে। সেইটো কেনেকৈ হৈ গ'ল? মই অ' এক্সটো এ বিৰ লগতহে পেৰেল বনাইছিলোঁ, বাট চি ডিৰ লগতো পেৰেল হৈ গ'ল, কাৰণ এ বি চি ডিৰ যে পেৰেল আছিলে, হয় নাই? সেইকাৰণে মই ডাইৰেক্টলি লিখিব পাৰিম অ' এক্স পেৰেল টু কি বুলি লিখিব পাৰিম? চি ডি বুলি কেনে। এইটো ৰিজনো দি দিব পাৰা, চিন্স এ বিটো চি ডিৰ লগত পেৰেল আছিলেতো, সেইকাৰণে এইটো পেৰেল হৈ গ'ল। অ'কে, তাৰপাছত এতিয়া বি পি ডি থিয়ৰেম ইউজ কৰা। বি পি ডি থিয়ৰেমত কেনেকৈ লিখিব পাৰিম এইটো ছেইম, এইটো তোমাৰ এ এক্স বাই এক্স ডি এ অ' বাই অ' চি, বি পি ডি থিয়ৰেম, হয় নাই? দিয়াৰ ফৰ ইউজিং বি পি ডি থিয়ৰেম মই লিখিব পাৰিম এ এক্স বাই এক্স ডি ইকুৱেলছ টু এ অ' বাই অ' চি বুলি কেনে। এইটো ক'ৰ পৰা আহিলে? এইটো আহিলে বাই বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰেম পৰা, নাম্বাৰ 2, ঠিক আছে। এতিয়া ইউজিং 1 and 2 আমি দুটা যদি কম্পেয়াৰ কৰি দিওঁ, চোৱা 2ত মই 1 আৰু 2ত কি পাইছোঁ? ইয়াত চোৱা, এইফালে লেফ্ট হেণ্ড ছাইডত এ এক্স আৰু এক্স ডি আছে ইকুৱেশ্যন নম্বৰ 1ত, আৰু 2ত এইটো এ এক্স বাই এক্স ডি আছে। মানে লেফ্ট হেণ্ড ছাইডকেইটা ছেইম হয়। লেফ্ট হেণ্ড ছাইড যদি ছেইম হয় তেতিয়াহ'লে ৰাইট হেণ্ড ছাইড পাৰ্টকেইটা মই ছেইম লিখিব পাৰোঁ। তো ৰাইট হেণ্ড ছাইডত কি আছে? বি অ' বাই ডি অ', আৰু 2ত কি আছে? এ অ' বাই অ' চি। অ' চি বা চি অ' কিবা এটা লিখিলেই হ'ল আৰু, হয় নাই? অ'কে, আমাৰ চোৱা এইটো প্ৰুফ, এইটো একজেক্টলি হোৱা নাই মানে চোৱা, মই তোমালোকক ইয়াত যদি দেখাওঁ, আমাৰ প্ৰুফটোত কি কৈছে? এ অ'ৰ তলত কি আছে? বি অ' আছে। তো এ অ'ৰ তলত আমি বি অ' আনিব লাগিব। এ অ'ৰ তলত বি অ'কে আনিবলৈ একদম চিম্পল হয়, ক্ৰছ মাল্টিপ্লাই কৰি দিলেই হ'ল, হয় নাই? এইটো এ অ'ৰ তলত বি অ', এই চি অ'টো বি অ' জেগাত লৈ যোৱা আৰু বি অ'টো চি অ' লৈ যোৱা, এনেকৈ ক্ৰছকৈ মাল্টিপ্লাই কৰি দিয়া। অ'কে, এনেকৈ এক্সচেঞ্জ কৰি দিয়া পেজকেইটা, হৈ গ'ল। তাৰপিছত আমাৰ এই চি অ'টো ওপৰত লৈ আনা বাই ডি অ', আৰু এফালে বি অ'টো কি হ'ব? তলত আহি যাব, ক্ৰছ মাল্টিপ্লিকেশ্যন, ঠিক আছে। এই বস্তুটোৱে প্ৰুফ কৰিব দিছিলে, এ অ' বাই বি অ', চি অ' বাই ডি অ', এইটো এ অ' বাই বি অ', চি অ' বাই ডি অ', ঠিক আছে। বস্তুটো বুজি পালে? চিম্পল আছিলে, নট ছ টাফ। প্ৰেক্টিছ কৰিবা, এইটো এক্সামত অহা চান্স কিন্তু বহুত আছে দেই। এইটো তোমালোকে স্কিপ কৰিব নোৱাৰা কুৱেশ্যনটো মানে তোমালোকে প্ৰেক্টিছ কৰিবই লাগিব। আগতো এক্সামত এইটো বহুত বাৰ আহি গৈছে এই কুৱেশ্যনটো। অ'কে, টেক এ স্ক্ৰীনশ্বট, আৰু নহ'লে ভিডিঅ'টো ৰিপিট কৰি কিনে চাই কৰি যোৱা মোৰ লগত। কুৱেশ্যন নম্বৰ 10ত কি কৈছে চাওঁ আহা। ইয়াত কৈছে যে দ্য ডায়েগনেল অফ এ কোৱাড্ৰিলেটাৰেল এ বি চি ডি ইণ্টাৰচেক্ট ইচ আদাৰ এট অ'। অ'কে, এটা কোৱাড্ৰিলেটাৰেল আছে আৰু সেই কোৱাড্ৰিলেটাৰৰ ডায়েগনেলছকেইটালে অ'ত ইণ্টাৰচেক্ট কৰি আছে, আৰু চাচ ডেট এইটো হ'ব, এইটো এ অ' বাই বি অ' ইকুৱেল টু চি অ' বাই ডি অ' হয়, আৰু আমাক কৈছে যে সেই এ বি চি ডি যোনটো কোৱাড্ৰিলেটাৰেল হয় এইটো এটা ট্ৰেপেজিয়াম হয় বুলি কেনে। অ'কে, মানে আল্টিমেটলি আমাক এটা কোৱাড্ৰিলেটাৰেল দি দিছে আৰু সেই কোৱাড্ৰিলেটাৰেল ট্ৰেপেজিয়াম বুলি প্ৰুফ কৰিব গৈছে। অ'কে, চ' এটা চোৱা মই নোট লিখি থৈছোঁ, তুমি ট্ৰেপেজিয়াম বুলি প্ৰুফ কৰিবৰ কাৰণে এটা বস্তু প্ৰুফ কৰি দিলে হয় যে তাৰ ওৱান পেয়াৰ অফ অপ'জিট ছাইড আৰ পেৰেল বুলি কেনে, ঠিক আছে। ধৰি লোৱা মই এটা এনেই কোৱাড্ৰিলেটাৰ বনাইছোঁতো,
এইটো মই ট্ৰেপেজিয়াম নিচিনাই দেখিবলৈ বনাই দিছোঁ বাৰু, কিন্তু এইটো ট্ৰেপেজিয়াম হয় বুলি এইটো প্ৰুভ কৰিবলৈ আমাক কি কৰিব লাগিব, এডাল ছাইডছ অপজিট ছাইড পেৰেল বুলি দেখাব লাগিব। ঠিক আছে, যদি এই ট্ৰেপেজিয়ামটোৰ নাম যদি মই দি দিওঁ ABCD, তেতিয়াহ'লে তোমালোকে এইটো যে ট্ৰেপেজিয়াম হয় বুলি প্ৰুভ কৰা বুলি ক'লে কৰিব কি লাগিব, তোমালোকে এইটো ABটো CD লগত পেৰেল হয় বুলি দেখাই দিলে এইটো ট্ৰেপেজিয়াম হৈ যাব। ঠিক আছে, পেৰেল দেখাই দিব লাগিব আমাক। অ'কে, আৰু আমাক ইয়াত কি কৈছিলে, আৰু এই যোনটো কোৱাড্ৰেল হয় তাৰ ডায়েগনেলছখিনিয়ে অ'ত ইণ্টাৰচেক্ট কৰি আছে বুলি কেনে কৈছিলে নহয়। চ' আমি ডায়েগনেলছ বনাই লওঁ, এনেকৈ ডায়েগনেল বনাই দিলোঁ। এই ডায়েগনেলছখিনি কি কৰি আছে, অ'ত ইণ্টাৰচেক্ট কৰি আছে। ঠিক আছে, 8 পইণ্ট অ'ত ইণ্টাৰচেক্ট কৰি আছে, ভালকৈ বনাবা। অ'কে, এতিয়া আমি গিভেন লিখি কেনে আমি প্ৰুফটো কৰোঁ। ঠিক আছে, আইডিয়াটো গম পালা, আমি পেৰেল দেখাব লাগে। ঠিক আছে, মনত থ'বা কি কৰিব লাগে, যদি আগতে মনত থৈ দিয়ে তেন্তে বস্তুটো ইজি হৈ যায়। এক্সামৰ কাৰণে এই কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয়। চ' পে এটেনশ্যন আৰু প্ৰেক্টিছ কৰিবা। অ'কে, চ' গিভেনত কি লিখিম, আমি এটা কোৱাড্ৰেল দিছিলে নহয়, কুৱেশ্যনৰ পৰাই লিখিম। কোৱাড্ৰেল এটা দিছিলে আৰু ইণ্টাৰচেক্ট কৰি আছে বুলি কেনে কৈছিলে, তো সেইটোৱে লিখিম। লেট ABCD be a quadrilateral. ABCD be a quadrilateral. আৰু ইয়াত কি হৈছে, ABCD be a quadrilateral in which the diagonals কি কৰি আছে, ইণ্টাৰচেক্ট কৰি আছে, ইণ্টাৰচেক্ট each other at O, আৰু such that কণ্ডিশ্যন দিছে কেনেকৈ ইণ্টাৰচেক্ট কৰিছে, তাতে মানে ৰেচিঅ'খিনি ইকুৱেল বনাইছে, AO by BO ইকুৱেল টু CO by DO, এনেকৈ ৰেচিঅ'টো ইকুৱেল বনাই আছে। আৰু আমাক ফাইনেলি প্ৰুভ কৰিব কৈছে যে এই কোৱাড্ৰেলটো কি হয়, এটা ট্ৰেপেজিয়াম হয়। ঠিক আছে, ট্ৰেপেজিয়াম হয়। অ'কে, ট্ৰেপেজিয়াম কাৰণে কি কৰিব লাগিব তোমালোকে, ট্ৰেপেজিয়াম মানে তোমালোকে এই বস্তুটো প্ৰুভ কৰিব লাগিব, AB পেৰেল টু CD বুলি। এই বস্তুটো এক্সামত লিখিব নালাগে, এইটো মই এনেই ৰাফকৈ লিখাই থৈছোঁ। যদি পেৰেল হয় বুলি প্ৰুভ কৰি দিয়া তোমালোকৰ কামটো হৈ গ'ল। অ'কে, AB পেৰেল টু CD, এইটো কৰিলে তোমাৰ ট্ৰেপেজিয়াম হয় বুলি প্ৰুভ হৈ যাব। অ'কে, চ' আমি ইয়াত এটা কনষ্ট্ৰাকশ্যন কৰিব লাগিব সৰুকৈ ডায়েগ্ৰামটোত। কনষ্ট্ৰাকশ্যন কি কৰিব লাগিব, কুৱেশ্যন নম্বৰ 90 যদি চাইছা গম পাবাই, আমি ইয়াত এটা এনেকৈ লাইনডাল বনাই ল'ব লাগে, আৰু এই লাইনডাল কোনোবা এটা ছাইডত পেৰেল বুলি লৈ ল'ব লাগে। অ'কে, মই যোনটো লাইন বনালোঁ সেইটো মই লৈছোঁ ABৰ লগত পেৰেল বুলি কেনে। অ'কে, এই লাইনৰ লগত পেৰেল বুলি কেনে লৈছোঁ, ABৰ লগত পেৰেল বুলি কেনে লৈছোঁ। তাৰপিছত মই কি কৰিম, মই OXডাল CDৰ লগতো পেৰেল হয় বুলি প্ৰুভ কৰি দিম, তেতিয়াহ'লে চব লাইন পেৰেল বনি যাব আৰু মোৰ কামটো হৈ যাব। অ'কে, চ' লেটছ বিগিন। কনষ্ট্ৰাকশ্যনত মই কি কৰিলোঁ লিখিব লাগিব নহয়, মই কনষ্ট্ৰাকশ্যন কি কৰিলোঁ, মই কনষ্ট্ৰাকশ্যনত ড্ৰ' কৰিলোঁ, OX লাইনডাল মই ড্ৰ' কৰিলোঁ, আৰু সেই OX লাইনডাল পেৰেল হয় কাৰ লগত, ABৰ লগত। ঠিক আছে, চ' লেটছ বিগিন দ্য প্ৰুফটো চাই যোৱা। আমি পেৰেল আছে, তো পেৰেল থাকিলে BPD থিয়ৰেম ইউজ হয়, গম পোৱা। লাইনডাল কোনটো ট্ৰাইংগলত পেৰেল আছে, আমাৰ ABD ট্ৰাইংগলত পেৰেল আছে ন। চ' মই লিখিম ইন ট্ৰাইংগল ABD কোনডাল পেৰেল, OX লাইনডাল পেৰেল আছে কাৰ লগত, ABৰ লগত। চ' তাত যদি মই BPD লগাওঁ, BPD থিয়ৰেম যদি লগাওঁ কেনেকৈ হ'ব, AX by XD BO by DO, হয়নে। চ' মই ইয়াত কি লিখিম, বাই ইউজিং BPD থিয়ৰেম, AX by XD ইকুৱেল হ'ব BO by DO লগত, হয়নে। এই বস্তুটো ক'ৰ পৰা আহিলে, বাই বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰামটোৰ পৰা আহিলে, থিয়ৰাম 6.1। অ'কে, ডায়েগ্ৰামটো মই অলপ তলত লৈ আনো, মোৰ নহ'লে ডায়েগ্ৰামটো দেখি নাপালে মানে প্ৰুফ কৰিবলৈ দিগদাৰ হ'ব। চ' মই ডায়েগ্ৰামটো তলত লৈ আনিছোঁ, তোমালোকে এইখিনিতে বনাবা। অ'কে, মই ডায়েগ্ৰামটো তলত লৈ আহোঁ, গিভ মি 1 মিনিট, নট 1 মিনিট, হৈ গ'ল। ঠিক আছে, আৰু অলপ তলত লৈ আহোঁ। অ'কে, ডান। এতিয়া আমি আৰু এটা বস্তু লিখি ল'ম, এইটো নম্বৰ 1 বুলি মাৰ্ক কৰি দিম। আমি কনষ্ট্ৰাকশ্যনত কি পাইছিলোঁ, চৰি নট কনষ্ট্ৰাকশ্যন, আমাৰ দিয়া আছিলে বস্তু এটা অলছ' বুলি লিখি আনি যোনটো দিয়া আছিলে সেই লাইনটো মই লিখিলোঁ। আমাক কি দিছিলে কুৱেশ্যনটোত চোৱা, তোমালোকে এই বস্তু দিছিলে ন, AO by BO ইকুৱেল টু CO by DO বুলি কিনি দিছিলে, AO by BO CO by DO, সেইটো মই বস্তুটো ইয়াত লিখিম। ঠিক আছে, আমাক দিছিলে কি, AO by BO ইকুৱেল টু CO by DO, এইটো আমি ক'ৰ পৰা গম পালোঁ, এইটো হয় বুলি কিনে, এইটো আমাক গিভেনত দিয়া আছে। ঠিক আছে, এইটো আমাক গিভেনত দিয়া আছে। অ'কে, ইয়াত চোৱা, ইয়াত তোমাৰ এই মিলিছে নেকি, AX XD নাই মিলা, AX XD নাই, BO DO, ইয়াত BO DO নাই, কিন্তু BO DO আমি বনাই ল'ব পাৰোঁ নহয়। এইটো কেনেকৈ বনাব পাৰোঁ, এইটো ক্ৰছ মাল্টিপ্লাই কৰি পেলাই COটো মই তলত লৈ আহিম আৰু BOটো মই ওপৰত লৈ আহিম, তেতিয়া BO DO বনি যাব, ইয়াৰ লগত মেটচ হৈ যাব, হয়নে। চ' মই ইয়াত কৰিম কি, মই ইয়াত ক্ৰছ মাল্টিপ্লাই কৰিম,
এনেকৈ AO আৰু DO ছেইম জেগাত থাকিম, COটো মই তলত লৈ আহিম আৰু BOটো মই ওপৰত লৈ যাম ক্ৰছ মাল্টিপ্লাই কৰি পেলাই। ঠিক আছে, এনেকৈ কৰিলে হয় কি তোমালোকৰ ইকুৱেশ্যন নম্বৰ 1ত চোৱা BO DO পাইছিলোঁ নহয়, ইয়াতো ইকুৱেশ্যন নম্বৰ 2টো BO DO আমি এনেকৈ ছেইম টু ছেইম পাই যাম হয়নে। ৰাইট হেণ্ড ছাইড পাৰ্টটো ছেইম হ'লেহে আমি একেলগে এইটো কম্পেয়াৰ কৰি পেলাই 1 and 2 কম্পেয়াৰ কৰি পেলাই লিখিব পাৰিম। চ' 1 and 2 এতিয়া BO DO মিলি আছে, মানে ৰাইট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল হৈছে। চ' আমি এতিয়া কি কৰিম, লেফ্ট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল বুলি লিখি দিম, AX/XD ইকুৱেল টু AO/CO বুলি লিখি দিম। অ'কে, ফ্ৰম 1 and 2 কম্পেয়াৰ কৰি পেলাই। অ'কে, নাও ইফ ইউ লুক এট দ্য ডায়েগ্ৰাম, ইয়াত চোৱা আমি কোনকেইটা ৰেচিঅ' ইকুৱেল পালোঁ, এইটো কি হৈ গ'ল আকৌ, চৰি ফৰ দিছ। অ'কে অ'কে অ'কে, ঠিক আছে তেল। ইয়াত আমি কি পালোঁ, AX/XD এইটো AX/XD ইকুৱেল টু AO/CO পালোঁ। ঠিক আছে, মানে চোৱা এইটো তোমাৰ ৰেচিঅ'খিনি ইকুৱেল আছে, এই ট্ৰাইংগেলটোত ৰেচিঅ'খিনি ইকুৱেল আছে। ৰেচিঅ'খিনি থাকিলে মই লাইনডাল পেৰেল বুলি লিখি দিব পাৰোঁ নে, কনভাৰ্চ অফ BPD থিয়ৰামত শিকিছিলোঁ আমি এই বস্তুটো হয়নে, থিয়ৰাম 6.2 শিকিছিলোঁ। আমি কি লিখিব পাৰিম, আমি ইয়াত লিখিব পাৰিম যে OXটো পেৰেল হৈ আছে CD বুলি কেনে, কাৰণ OXটো CD লগত পেৰেল থাকিলেহে এই লাইনটো তোমাৰ ভেলিড হ'ব হয়নে। এনেকৈ যদি ট্ৰাইংগেল এটা থাকে, মই ইয়াত বনাই দেখাইছোঁ চোৱা, AC যদি ট্ৰাইংগেল থাকে, এই লাইনডাল থাকে এনেকৈ OX বুলি কেনে, আৰু তোমালোকে যদি এইটো ৰেচিঅ'টো পাইছা AX/XD তাৰপিছত ইকুৱেল টু AO/CO পাইছা, তাৰমানে কি এই লাইনডাল পেৰেল হয়, এই OX লাইনডাল আৰু CD লাইনডাল পেৰেল হয়, তেতিয়াহে বস্তুটো হ'ব হয়নে, গম পাইছা বস্তুটো। অ'কে, এতিয়া আমি এটা আকৌ বাই কনষ্ট্ৰাকশ্যনৰ পৰা আকৌ লিখিম। ইয়াত চোৱা কনষ্ট্ৰাকশ্যনত মই কি ড্ৰ' কৰি লৈছিলোঁ, কনষ্ট্ৰাকশ্যনত মই ড্ৰ' কৰি লৈছোঁ যে OX লাইনডাল কাৰ লগত পেৰেল, AB লগত পেৰেল, OXটো কাৰ লগত পেৰেল, AB লগত পেৰেল। চ' ইয়াৰ তলতে মই লিখিম অলছ' OXটো CD লগতো পেৰেল হয়, কিন্তু AB লগতো পেৰেল। এই বস্তুটো আমি কনষ্ট্ৰাকশ্যনৰ দৰে বনাই লৈছিলোঁ নহয় নিজে নিজে বাই কনষ্ট্ৰাকশ্যন। দেয়াৰ ফ'ৰ এতিয়া চোৱা আমাৰ ট্ৰাইংগেল নাচালেও হ'ব, ইয়াতে চোৱা তোমাৰ আমাৰ এনেকৈ ইয়াতে তোমাৰ OX লাইনডাল আছে। ঠিক আছে, OX লাইনডাল CD লগত পেৰেল, তো CD লাইনডাল আছে তোমাৰ এইডোখৰত এনেকৈ আছে CD, OX লাইনডাল এই লাইনডাল ইয়াৰ লগত পেৰেল, আকৌ OX লাইনডাল AB লগতো পেৰেল, এই OX যোনডাল লাইন দেখিছা সেইডাল তোমাৰ এনেকৈ AB লগতো পেৰেল, তাৰমানে গোটেই তিনিটা লাইন ইটোৱে সিটোৰ লগত পেৰেল হয়নে, বুজি পাইছানে। ডায়েগ্ৰামটো মই দেখাইছোঁ চোৱা, ডায়েগ্ৰামটোত মই দেখাইছোঁ এই ব্লু পেন দি কেনে, যদি এইটো অ'টো ক'ৰপৰা আহিলে আকৌ, এইটো চোৱা এই লাইনডাল যদি এই OX লাইনডাল যদি CD লগত পেৰেল হয়, আকৌ এই ছেইম এই OX লাইনডাল AB লগতো পেৰেল, তাৰমানে এই গোটেই তিনিটা লাইন পেৰেল হয়, লাইন 1 লাইন 2 লাইন 3 গোটেই তিনিটা লাইনে পেৰেল হ'ব। তিনিটা লাইন যদি পেৰেল হয়, তো মই ফাৰ্ষ্টৰ লাইনডাল আৰু লাষ্টৰ লাইনডাল পেৰেল বুলি কৈ দিব পাৰোঁ নে, গোটেই তিনিটা লাইনে পেৰেল হৈছে ন, এইটো ইয়াৰ লগত পেৰেল পাইছোঁ, এইটো ইয়াৰ লগত পেৰেল পাইছোঁ, তাৰমানে এই গোটেই তিনিটা লাইনে পেৰেল, AB আৰু CDও পেৰেল হ'ব অভিয়াছলি হয়নে, এইটো কমন চেঞ্চৰ কথা। 9ত থিয়ৰামেই আছিলে বাৰু তোমালোকৰ এইটো এনেকৈ। চ' এইটো ইউজ কৰি কিনে আমি কি লিখিব পাৰিম, AB টো CD লগতো পেৰেল, বা নহ'লে এনেকৈ মত থ'বা তোমালোকে এইটো OX কাটি গ'ল, CD পেৰেলটো AB হৈ গ'ল, এনেকৈ মত থৈ দিব পাৰা। ঠিক আছে, মত হ'লেই হয় আৰু। অ'কে, এতিয়া মই কৈছিলোঁ নহয় তোমালোকৰ বাছ লাইনডাল পেৰেল হ'লেই তোমালোকৰ ট্ৰেপেজিয়ামটো হৈ যাব বুলি কেনে, দেখাব পাৰিলে ট্ৰেপেজিয়াম হৈ যাব। ক'ত কৈছিলোঁ এইটো চোৱা, টু প্ৰুফতে লিখি দিছিলোঁ, যদি মই AB আৰু CD পেৰেল হয় বুলি লিখাই দিব পাৰিম, তেতিয়াহ'লে ABCটো এটা ট্ৰেপেজিয়াম হয় বুলি কেনে নিজে নিজে প্ৰুফ হৈ যাব। ঠিক আছে, AB পেৰেল টু CD নিজে নিজে প্ৰুফ হৈ যাব। এটা ষ্টেটমেণ্ট লিখিব লাগিব সৰুকৈ, ডাইৰেক্টও লিখিব পাৰিবা দেয়াৰফৰ ABCD ইজ এ ট্ৰেপেজিয়াম বুলি কেনে, আৰু নহ'লে যদি ভালকৈ লিখিব বিচাৰা ষ্টেটমেণ্ট লিখিব পাৰা, চিন্স ABCD is a quadrilateral in which AB is parallel to CD, therefore ABCD is a কি হয় ট্ৰেপেজিয়াম, PEZIUM। অ'কে, ভালকৈ প্ৰেক্টিছ কৰি ল'বা এই কুৱেশ্যনটো, ইমান টাফ নহয়, 2-বাৰ 3-বাৰ প্ৰেক্টিছ কৰিবা, দেন অভিয়াছলি কুৱেশ্যনটো ইজিলি কৰিব পাৰিবা। অ'কে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, মই অকণমান এইটো সৰু কৰি দিছোঁ, স্ক্ৰীনশ্বট ল'বলৈ ভাল হোৱাকৈ, আৰু কুৱেশ্যনটো প্ৰেক্টিছ কৰিবা। ঠিক আছে, এক্সামত আহে কিন্তু এইটো মানে অকণমান হাৰ্ড হয় বুলি কেনে মানে ষ্টুডেণ্টে কি কৰে মেক্সিমাম এই কুৱেশ্যনটো স্কিপ কৰি দিয়ে, বেছি হাৰ্ড হৈছে বুজি নাই পোৱা বুলি কেনে, বাট তোমালোকে তেনেকৈ নকৰিবা। অ'কে,
কুৱেশ্যনটো এক্সামত আহি থাকে, তোমালোকে SSLC পেপাৰ যদি চোৱা পেপাৰত এই কুৱেশ্যনটো পাবা। অ'কে, টেক এ স্ক্ৰীনশ্বট অৰ ইউ কেন প'ষ্ট দ্য ভিডিঅ' এণ্ড নোট ইট ডাউন। ঠিক আছে, তো প্ৰথমটো MCQ কুৱেশ্যন হয় 11। চ' 11ত কি কৈছে চাওঁ আহা, এটা এছাৰশ্যন দিয়া আছে আৰু এটা ৰিজন দিয়া আছে, তো ট্ৰু কোনটো হয় কোনটো ফল্ছ হয় আমি চাব লাগে। ঠিক আছে, অ'কে, ফাৰ্ষ্টৰটো এছাৰশ্যনটো পঢ়ি চাওঁ। কৈছে যে ইফ ট্ৰাইংগল ABC, in triangle ABC, D and E are two midpoints on the side AB and AC respectively, such that DE parallel to BC. তো এই বস্তুটো ট্ৰু হ'ব নে ফল্ছ হ'ব, এইটো আমাক সুধিছে। ঠিক আছে, এইটো 100% ট্ৰু হ'ব। এইটো তোমাৰ এক্সাম্পল 2ত তোমাৰ প্ৰুফটো দিয়া আছে, তুমি চাই ল'বা। এক্সাম্পল 2 পেজ নাম্বাৰ মেবি 125 নেকি, চাই ল'বা। পেজ নাম্বাৰ 125ত আছে চাগে প্ৰুফটো। এনেকৈ ট্ৰাইংগল এটা আছিলে, অকণমান মই মনত পাই দিছোঁ, মই এতিয়া প্ৰুফটো নেদেখাওঁ। ঠিক আছে, এক্সাম্পল 2টো তোমালোকৰ ভিডিঅ' মই আপলোড কৰি দিম, সেইটো চাই ল'বা। ঠিক আছে, এনেকুৱা ধৰণে আছিলে। ABC এটা ট্ৰাইংগল আছিলে আৰু ইয়াত কৈছে যে DE পেৰেলেল টু BC বুলি কেনে। চ' ইয়াত এনেকৈ DE লাইনডাল পেৰেলেল আছিলে BC লগত, আৰু এই বস্তুটো হৈছিলে ওপৰৰ AD আৰু তলৰ গোটেইটো 1+ কৰি কিনে আমি এনেকৈ বনাই দিব পাৰোঁ AB, আৰু ওপৰৰ আমাৰ এই লাইন ছেগমেণ্টটো AD আৰু এইফালে গোটেই তলৰটো AE বাই কমপ্লিট AC। ঠিক আছে, 1+ কৰি কিনে আমি এই বস্তুটো প্ৰুফ কৰিছিলোঁ। এক্সাম্পল 2ত চাই ল'বা। ঠিক আছে, এক্সাম্পল 2 EXAMPLE এক্সাম্পল 2ত ইয়াৰ প্ৰুফটো দিয়া আছে। এইটো 100% এটা ট্ৰু ষ্টেটমেণ্ট হয়। ঠিক আছে, মানে এছাৰশ্যনটো আমাৰ কাৰেক্ট আছে। অ'কে, ৰিজনটো পঢ়ি চাওঁ, ৰিজনটো ট্ৰু নে ফল্ছ। If a line is drawn parallel to one side of a triangle intersecting the other two side, then it divides the other two side in the same ratio. আচ্ছা, এইটোতো তোমাৰ পুৰা থিয়ৰাম 6.1টোৱে লিখি দিলে ন, পুৰা থিয়ৰাম 6.1টোৱে লিখি দিছে, থিয়ৰামটোৱে লিখি দিছে। তো থিয়ৰামতে আছে এতিয়া 100% কি হ'ব, এইটো ট্ৰু হ'বই, হয় নাই? উইদাউট এনি ডাউট এছাৰশ্যনটো কাৰেক্ট আৰু ৰিজনটো কাৰেক্ট। ক'ত কোনটো লিখা আছে, এইটো অপশ্যন নম্বৰ A, both assertion and reason are true and reason is the correct explanation of A. অ'কে, চ' নাম্বাৰ 11ৰ কাৰণে আমাৰ কাৰেক্ট আনচাৰটো হ'ব, 11ৰ কাৰণে আমাৰ কাৰেক্ট অপশ্যনটো হ'ব A। অ'কে, বুজি পালা? 12ৰ কাৰণে চাওঁ, আমাৰ 12ৰ কুৱেশ্যনটো পঢ়ি চাওঁ। 12টো মানে ডায়েগ্ৰাম আছে। অ'কে, ইয়াত কি কি দিছে চাওঁ। ইয়াত আমাক কৈছে দ্য থ্ৰী ষ্টেটমেণ্ট L, M and পেৰেলেল হয়। এইটো চোৱা, গোটেইটো লাইন পেৰেলেল হয়। L লাইনডাল, M লাইনডাল আৰু N লাইনে গোটেইডাল পেৰেলেল হয়। অ'কে, আচ্ছা, তো আমাক এইটো চেক কৰিব লাগে এতিয়া। ফাৰ্ষ্ট অফ অলটো PQ/QR হ'ব নাই? অ'কে, এই ট্ৰাইংগেলটো অকল কনচিডাৰ কৰা। মই তোমাক এইটো ব্লেক পেন দি বনাই দিওঁ ন। এই ট্ৰাইংগেলটো চোৱা তুমি, এই ট্ৰাইংগেলটো দেখি পাইছা? এই ট্ৰাইংগেলটো চোৱা, দেখি পাইছা নে মই তোমাক অলপ হাইলাইট কৰি দিওঁ ন। এই ট্ৰাইংগেলটো, লুক এট দিছ ট্ৰাইংগেল, লুক এট দিছ ট্ৰাইংগেল, I just have highlight this triangle. অ'কে, এই ট্ৰাইংগেলত ফ'কাছ কৰা। ইয়াত তোমাৰ এই লাইনডাল পেৰেলেল হয় ন, এই লাইনডাল M লাইনডাল N লাইনডাল Nৰ লগত পেৰেলেল হয়। অ'কে, দিছ টু লাইনছ আৰ পেৰেলেল। তো এইটো হ'ব নাই, ইয়াত বিপৰীত থিয়ৰাম লগালে PQ/QR আৰু এইফালে PO/OC আহি যাব। তো এইটো ট্ৰু আছে, তোমাৰ ফাৰ্ষ্টটো ট্ৰু আছে। বিপৰীত থিয়ৰাম লগালে হৈ যাব এইটো PQ/QR আৰু এইফালে PO/OC, ট্ৰু আছে হয় নাই? বিপৰীত থিয়ৰাম বাই বিপৰীত। নেক্সট ট্ৰু আছে নে চোৱা, POOB। অ'কে, POOB নাই, এইটোতো ফল্ছ হ'ব ন। চোৱা, PO লাইন এডাল হয়, PO লাইন এডাল হয় আৰু OB লাইন এডাল হয়। তো এনেকুৱা এটা বেকা বেকিকৈ লাইন আমাৰ একো নাই, তো এইটো তোমাৰ ষ্টেটমেণ্টটো ফল্ছ হ'ব। থাৰ্ড লাইনটো চোৱা। আচ্ছা, চোৱা, এই ট্ৰাইংগেলত ফ'কাছ কৰা। এইটো ট্ৰাইংগেলটোত PRC ট্ৰাইংগেলটো। অ'কে, মই ড্ৰ' কৰি নাথাকোঁ, চাই লোৱা। ইমানখিনি কৰিলে, এতিয়া অলপ বুজি পাব লাগিব। ইয়াত তোমাৰ এইটো লাইন ইয়াৰ লগত পেৰেলেল আছে, তো মই এইটো লিখিব পাৰিম ন, PQ/QR ইকুৱেল টু PO/OC বুলি কেনে। এইটো পাৰিম ন, PQ/QR ইকুৱেল টু PO/OC বুলি লিখিব পাৰিম। ঠিক আছে, যদি মই লিখিলোঁ 1 বুলি কেনে থৈ দিলোঁ মাৰ্ক কৰি কেনে। ঠিক আছে, দেন এগেইন তোমালোকে এতিয়া ট্ৰাইংগেল কোনটো চাবা। এতিয়া তোমালোকে ট্ৰাইংগেল চোৱা, এতিয়া তোমালোকে ট্ৰাইংগেল চোৱা, এইটো PCA ট্ৰাইংগেলটো চোৱা। PCAটো চালা, এইটো PCA। ইয়াত তোমাৰ এই লাইনডাল পেৰেলেল আছে, এই লাইনডাল পেৰেলেল আছে ইয়াৰ লগত, হয় নাই? মই আগৰখিনি ইৰেজ কৰি দিওঁ, আগৰখিনি ইৰেজ কৰি দিওঁ। অ'কে, তাৰপাছত এতিয়া আমি কি লিখিব পাৰিম? এতিয়া আমি এইটো লিখিব পাৰিম নাই, AB/BC ইকুৱেল টু PO/OC বুলি কেনে লিখিব পাৰিম নাই? এইটো চোৱা, ইয়াত মই লিখিব পাৰিম AB, বিপৰীত থিয়ৰামে হয় দেই এইটো, BC ইকুৱেল টু PO/OC বুলি লিখিব পাৰিম। এইটো নাম্বাৰ 2 পৰা আহি গ'ল। ঠিক আছে, এতিয়া যদি মই 1 আৰু 2 মাৰ্চ কৰি দিওঁ, 1 আৰু 2 যদি মই মিলাই দিওঁ, ফ্ৰম 1 and 2 দুইটা
ইকুৱেশ্যন যদি মই মিলাই কেনে এটা কনক্লুজন দূৰ কৰোঁ, ইয়াত চোৱা পি অ' চি আছে, ইয়াতো পি অ' চি আহি গ'ল, হয় নাই? তো এই লেফ্ট হেণ্ড ৰাইট হেণ্ড ছাইড পাৰ্টকেইটা যদি ইকুৱেল হৈ গ'ল, তো এইকেইটাও ইকুৱেল হৈ যাব, লেফ্ট হেণ্ড ছাইড পাৰ্টকেইটাও ইকুৱেল হৈ যাব। পি কিউ বাই কিউ আৰ ইকুৱেল টু এ বি বাই বি চি হৈ যাব। তো এইটো অপশ্যনে তোমাৰ লিখা আছিলে থাৰ্ডটো, সেইকাৰণে মই কাৰেক্ট কৰিলোঁ। এইটো চোৱা পি কিউ বাই কিউ আৰ এ বি বাই বি চি, এইটো পি কিউ বাই কিউ আৰ এ বি বাই বি চি মিলিছে ন থাৰ্ড অপশ্যনটো সেইকাৰণে কাৰেক্ট আছে। ঠিক আছে, ইয়াৰ এক্সাম্পলত আছে কিন্তু এইকেইটা। ঠিক আছে, তো ভালকৈ প্ৰুফ কৰি ল'বা। এছ এল চি 2025 আহিছিলে, তো এক্সাম্পলকেইটা একদম মিছ নকৰিবা। বোলে গোটেই এক্সাৰচাইজ কুৱেশ্যন চল্ভ কৰি গ'লা, এক্সাম্পলকেইটা বোলে প্ৰেক্টিছ নকৰাই গ'লা, এক্সামত বোলে এক্সাম্পলৰ পৰাই দি দিলে, তেতিয়াহ'লে গ'ল তোমাৰ 3-4 মাৰ্কছ। সেইকাৰণে এক্সাম্পলবিলাক থিয়ৰামবিলাক একেবাৰে মিছ নকৰিবা। ঠিক আছে, তো ইয়াৰ মানে 1 আৰু 3rd অপশ্যনটো কাৰেক্ট আছে। চ' 1 আৰু 3rd বুলি ট্ৰু বুলি কোনো লিখা আছে, এইটো 1 আৰু 2 বুলি অপশ্যন নম্বৰ ডিত লিখা আছে। ঠিক আছে, মই প্ৰুফটো ক'ৰ পৰা চাব লাগে মই কৈ দিছোঁ, তো তোমালোকে সেইমতে চাই ল'বা। অ'কে, এইটো এম চি কিউ কুৱেশ্যন হয়, সেইকাৰণে মই বৰ বেছি টাইম দিব বিচৰা নাই এইকেইটা কুৱেশ্যনতে। 13টো কি কৈছে চাওঁ। 13টো তোমাৰ কৈছে এ বি চি ট্ৰাইংগেল এ বি চি, ট্ৰাইংগেল আছে ডি আৰু ই মিড পইণ্ট অফ ছাইড বি চি এন ৰেচপেক্টটো। ঠিক আছে, ট্ৰাইংগেল বনাই লওঁ আমি এটা। ঠিক আছে, ছল্ভ কৰিব লাগিব এইটো কুৱেশ্যনটো। ট্ৰাইংগেল এটা বনাই লওঁ এ বি চি, আৰু ইয়াত তোমাৰ ডি আৰু ই মিড পইণ্ট হয়, ডি এণ্ড ই তোমাৰ মিড পইণ্ট হয় ন। আৰু তোমাক কৈছে যে ডি ইজ পেৰেলেল টু বি চি, ডি ইজ পেৰেলেল টু বি চি। অ'কে, তো বি পি ডি থ্ৰম লগাব পাৰিম, পেৰেলেল বুলি কৰিলে আমি বি পি ডি থ্ৰম লগাম। কি হ'ব এইটো? এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই কি হ'ব? চি ই। এই বস্তুটো হ'ব ন, বাই বি পি ডি থ্ৰম। ইমান কুৱেশ্যন কৰিছোঁ আমি, লাষ্ট হয় কুৱেশ্যনটো। আৰু এতিয়া চব মেজাৰ দিয়া আছে। এ ডিৰ মেজাৰ কিমান দিছে? এ ডিৰ মেজাৰ দিছে এক্স, তো এ ডিৰ জেগাত মই এক্স বুলি লিখি দিম। আৰু ডি বি কিমান দিছে? এইটো ডি বি বি ডি একেটাই কথা, x-2 বুলি দিছে, তো ইয়াত মই লিখিম x-2 বুলি কেনে। অ'কে, তাৰপিছত এ ই দিছে তোমাৰ x+2, চ' এ ইৰ জেগাত লিখিম মই x+2। অ'কে, চি ই তোমাক দিছে x-1। অ'কে, চি ই দিছে তোমাৰ x-1। অ'কে, এইটো ছল্ভ কৰি দিয়া তুমি, তেতিয়া ফাইণ্ড দ্য ভেলু অফ এক্স বুলি কৈছে, এক্সৰ ভেলুটো পাই যাবা। ছল্ভ কৰোঁ হা, কেনেকৈ ছল্ভ কৰিম? ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ, এক্সৰ লগত সিফালৰ থকা ডিনমিনেটৰ মাল্টিপ্লাই কৰি দিওঁ, আৰু এইফালে x+2ৰ লগত এইফালৰ ডিভাইড হৈ থকাটো ইনটু কৰি দিওঁ, x-2 ক্ৰছ মাল্টিপ্লাই কৰিলোঁ। ঠিক আছে, তাৰপাছত x ইনটু এক্স স্কুৱেৰ হৈ যাব, x1 যায় x হৈ যাব, আৰু এইফালে a প্লাছ বি মাইনাছ ফৰ্মেটত আছে, তো a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। অ'কে, তাৰপিছত এইফালে চোৱা এক্স স্কুৱেৰ, এইটো ছাইডৰ এক্স স্কুৱেৰ আছে, কেঞ্চেল হৈ গ'ল, এইফালে মাইনাছ এক্স থাকিলে ইকুৱেল টু মাইনাছ 2 2 4। চ' দুইফালে মাইনাছ আছে, তো মাইনাছ মাইনাছ কেঞ্চেল কৰি দিলে মানে এক্স ইকুৱেল টু 4 পালোঁ। তো এক্স ইকুৱেল টু 4 বুলি ক'ত আছে? অপশ্যন নম্বৰ আছে তোমাৰ চি। অ'কে, অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনচাৰ ফৰ দিছ লাষ্ট কুৱেশ্যন। আই হোপ মই গোটেই চেপ্টাৰটো ভালদৰে গোটেইকেইটা কুৱেশ্যনছ তোমাক এক্সাৰচাইজটোৰ চব কুৱেশ্যনছকেইটা বুজাই দিব পাৰিলোঁ। যদি কিবা বুজিও পোৱা নাই দেন মোক কমেণ্ট কৰি জনাবা, আৰু যদি চাই ভাল লাগিছে দেন অলছ' জনাবা। কিবা প্ৰব্লেম পাইছা তেতিয়াও জনাবা। ঠিক আছে, তাৰপাছত মই সেইবিলাক ইমপ্ৰুভ কৰিবৰ কাৰণে ট্ৰাই কৰিম। গোটেইবিলাক ভিডিঅ'বিলাক চোৱাৰ বাবে থেংক ইউ। আৰু কেনেকৈ ইমপ্ৰুভ কৰিব পাৰোঁ ভিডিঅ'জবিলাক, আৰু লেংগুৱেজৰ কোনোবাই কৈ আছিলে হিন্দীত ভিডিঅ' বনোৱা বুলি কিনে, মেবি মই ইন ফিউচাৰত হিন্দীত আপলোড কৰিব পাৰোঁ। ঠিক আছে, চ' থেংক ইউ ফৰ ৱাচিং এগেইন। Do like, comment, share and subscribe the channel if you have not subscribed yet. Okay, bye bye.